এজন ডায়েবেটিছ বা ক্ৰনিক কণ্ডিশ্যন থকা পেচেণ্টৰ বিলখন 50% বা 60% কম কৰাটো আমাৰ মিছন হয়। ইন জেনেৰেল মানে তুমি যদি ভাবা এজন ক্ৰনিক ডায়েবেটিছ থকা পেচেণ্টে তেখেতৰ 60-70% কষ্ট ইজ ইন দ্য মেডিচিন ইটছেল্ফ। তো মেডিচিনতে যদি আমি এটা বহুত ছিগনিফিকেণ্ট তেওঁক সহায় কৰিব পাৰোঁ, that is the biggest support that we can provide to a chronic condition patient. হেল্ল' জান্তিক, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি এটা নতুন এপিছড লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ আৰু আজিৰ এপিছডটো অকণমান বিশেষ আৰু মই আশা কৰিছোঁ আজিৰ এপিছডটো চাই আমাৰ যি নৱপ্ৰজন্ম তেওঁলোক যথেষ্ট অনুপ্ৰাণিত হ'ব। আজি আমাৰ লগত আছে অবিনাশ শইকীয়া। মই শ্ব'টো ষ্টাৰ্ট কৰাৰ আগতে তেখেতৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ। তেখেতে IIT চেন্নাইৰ পৰা BTech পাছ কৰিছিলে আৰু IIM বেংগলোৰৰ পৰা MBA। তেখেতে এটা কোম্পানী ফৰ্ম কৰিছিলে যিটোৰ নাম হৈছে nCloud, যিটো নিউয়ৰ্কৰ নাছডেক টাৱাৰত ফিচাৰ হৈছিলে। বৰ্তমান তেখেতে এটা নতুন কোম্পানী ফৰ্ম কৰিছে যিটোৰ নাম হৈছে আইচোমেটছ। আৰু এই কোম্পানীটোৰ মেইন মটিভটো হৈছে আমি সচৰাচৰ যিবোৰ মেডিচিন ইউজ কৰি থাকোঁ সেই মেডিচিনৰ কিছুমান অল্টাৰনেট নেম তেওঁলোকে ছাজেষ্ট কৰিব, যিটোৰ দাম ধৰি লওক যিটো আমি আগত কিনিছিলোঁ 100 টকাত ধৰি লওক, সেই মেডিচিনটো আমি 60 rupees 50 rupees মানত আমি পাবলৈ সক্ষম হ'ম। আৰু আশা কৰিছোঁ আপোনালোকে আজি এপিছডটো চাই ভাল পাব। তেতিয়া আৰম্ভ কৰিছোঁ। এতিয়া কওক অবিনাশ দা, কি খবৰ? খবৰ ভালেই। আমি কিমান দিন হ'ল প্লেনিং কৰি থকা শ্ব'টোৰ কাৰণে? আজি হ'ল কেইবাদিনো হ'ল। আপুনি আছিলে ক'ত মানুহটো? মই বেংগলোৰতে আছিলোঁ। সৌৰভদালত এদিন পাতোঁতে সৌৰভদাই ক'লে যে তেনেকৈ মানে কি আমাৰ নতুন যিটো আইচোমেটছ প্ৰজেক্টটো আমি সৰু জেগাৰ পৰা আজি বেংগলোৰত আছোঁ বহুত বছৰৰ পৰা, কিন্তু গৈছোঁতো সৰু জেগাৰ পৰাই। তেনেকুৱা এটা এনভাইৰমেণ্টে দেখিছোঁ, তেনেকুৱা ফাইনেন্সিয়েল চেলেঞ্জ বা বিভিন্ন ধৰণৰ চেলেঞ্জেছ মানুহৰ ওচৰৰ পাজৰে দেখিছোঁ। গতিকে কিবা এটা কৰিলে গিভিং বেক টু দ্য ছ'চাইটি ইজ ইম্পৰ্টেণ্ট। গম পাইছোঁ। মই প্ৰথমতে আগৰকেইটা ষ্টাৰ্টআপ কৰিছিলোঁ মই বিজনেছ টু বিজনেছ ডিল কৰা। আপুনি অকণমান এনেকৈ দাঙি লওক না মাইকটো, মানে অ'কে এইটো বেছি ভাল লাগিছে। আগৰ মোৰ যোনকেইটা ষ্টাৰ্টআপ কৰিছিলোঁ মই এইকেইটা বিজনেছ টু বিজনেছ ডিল কৰা, মানে তুমি বিজনেছৰ কাৰণে কিবা ছফ্টৱেৰ বনালোঁ, তাহাঁতক বেচিলোঁ। তাত সেই মানুহৰ লগত যোনটো তুমি এটা ইম্পেক্ট কৰা সেই স্ক'পটো নাথাকে। এতিয়া সেইটো কাৰণে ৰিচেণ্টলি যিটো কৰিছোঁ মানে মই সেই ছ'চাইটিৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ। মোৰ মানে আপুনি মোৰ কাৰণে একদম প্ৰেৰণা টাইপ হৈ আছে দেই বৰ্তমান। মই যেতিয়া লাষ্ট সৌৰভদাই আমাক কণ্টেক্ট কৰি দিছিলে, ত' সৌৰভদাক থেংক ইউ সৌৰভদা। মানে মই আপোনাৰ ওপৰত যেতিয়া ষ্টাডি কৰিছোঁ, মানে আপুনি যিটো লাইফ এতিয়া এচিভ কৰিছে বা যিটো ট্ৰেকত গৈ আছে, আমাৰ কাৰণে মানে এইটো সপোন টাইপ আছিলে। মই একদম মিডল ক্লাছ ঘৰৰ ল'ৰা হয় আৰু সৰুৰ পৰাই মানে অকল পঢ়া শুনা বা এইটোৰ লগতে মানে চৰকাৰী চাকৰি যিটো কোৱা হয়, লাষ্টত বাৰু ট্ৰেক বেলেগ হ'লগৈ মোৰ, কিন্তু সৰুৰ পৰাই মানে সেই মানে প্লেনিংটো ঘৰত এনেকৈ কৰে যে ভালকৈ চাকৰি এটা কৰিব, ঘৰখন ধুনীয়াকৈ চলিব। আৰু মই সেইটো মন কৰিছিলোঁ আমাৰ যিখন ছ'চাইটি আছিলে মানে মই নাজিৰাৰ হৈ ঘৰ, শিৱসাগৰ নাজিৰা, কিন্তু যিকেইজন লোকে ধৰি লওক অলপ এণ্টাৰপ্ৰেনাৰ উদ্যোগী বুলি যিটো কোৱা হয়, তেওঁলোকে আটাইতকৈ মোৰ প্ৰভাৱশালী ব্যক্তি আছিলে মানে আমাৰ সৰু চহৰখনত। কিন্তু নাজানো কেলে আমাক সেই চাইডে পুছ কৰিবলৈ বেয়া পাইছিলে মানে, যদিও দেখিছে তেওঁলোকে সৰুৰ পৰা। এতিয়া আপুনি ধৰি লওক ইমান ডাঙৰ জেগাত আপুনি বিলং নকৰে। মই দেৰগাঁৱৰ নিচিনা সৰু জেগা এটাত, আৰু আমাৰ অপৰচুনিটি নাছিলে। এতিয়া মইতো আই এম ক্ল'জ টু 40 নাও। তো আমি যেতিয়া গ্ৰ' আপ কৰিছিলোঁ আমাৰ জেগাত ইংলিছ মিডিয়াম স্কুল নাই, CBSE স্কুল নাই। এণ্ড বহুত লাকি আছিলোঁ আমি যে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত মানে এখন জৱাহৰ নৱোদয় বিদ্যালয় খুলিলে। আমি ক্লাছ 5ত থাকোঁতে খুলিলে আৰু 6ৰ পৰা তুমি তাৰমানে যোৱা। আমি ছেকেণ্ড বেটছ আছিলোঁ তাত। সেইটো এণ্ট্ৰেঞ্চ এক্সাম দিলোঁ। সেইটো পোৱাৰ কাৰণেই আই ডেফিনেটলি ফিল সেইটো মানে লাইফৰ এটা ডাঙৰ এটা অপৰচুনিটি আমি পালোঁ। ইটছ এ ভেৰি লাকি ব্ৰেক আৰু লাকি ব্ৰেক এটা পালোঁ। সেইটো পালত তাত গৈ পঢ়াটো ভালেই কৰিলোঁ বাৰু, পঢ়াত ভালেই আছিলোঁ সৰুৰ পৰাই, কিন্তু তেনেকুৱা এটা অপৰচুনিটি নোপোৱা হ'লে আমিও মানে যিটো মই যিমানখিনি আজি কৰিব পাৰিছোঁ সিমানটো চাগে নোৱাৰিলোঁ হয়। আপুনি শিক্ষা কোনটো ছাইডত মানে লৈছিলে? মই সেই সৰুতেতো দেৰগাঁৱতে পঢ়া, তাৰপিছত জৱাহৰ নৱোদয় বিদ্যালয় গোলাঘাটত গ'লোঁ। তাত ক্লাছ 12লৈকে পঢ়িলোঁ। পঢ়ি মই IIT মাদ্ৰাছৰ পৰা BTech কৰিলোঁ। তাত ইঞ্জিনিয়াৰিং বায়'টেকনলজি পঢ়িছিলোঁ মই। আৰু তাৰপিছত IIM বেংগলোৰৰ পৰা মেনেজমেণ্ট
মানে MBA কৰিলোঁ কৰি পেলাই আৰু 2 বছৰ চাকৰি কৰিলোঁ তাৰপিছৰ পৰা মই ষ্টাৰ্টআপে নিজৰ কৰি আছোঁ কিন্তু সেইটো আপোনাৰ প্লেনিং কিয় আহিলে কাৰণ ধৰি লওক IIT নিচিনা এটা জেগাৰ পৰা আপুনি ভাল চেলাৰী পালেহেঁতেন তাৰপাছত ইমান আকৌ কষ্ট খাবলৈ কি আপুনি মনটো গ'ল মানে IIT পৰা IIM যোৱাটো ৱাজ এ ইজি ডিচিজন বাই দ্য ৱে মই মানে বহুত আগতে যদি তুমি চোৱা বায়'টেকনলজি মই পঢ়িছিলোঁ আৰু ৰিচাৰ্চ কৰিবৰ কাৰণে ষ্টাৰ্টিঙত মানে মোৰ মেডিচিন বা লাইফ ছায়েন্সত ইণ্টাৰেষ্ট আছিলেই সেইটো কিন্তু মই PhD কৰিম বুলিয়ে বহুতখিনি কৰিলোঁ মই PhD কৰিম বুলিয়ে মই ধৰি লোৱা বহুত জেগাত ইয়াত IIT গুৱাহাটীতো মই ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তাৰপৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰতো ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ জনছ হপকিন্স বুলি এখন US আমেৰিকাৰ এখন বহুত ভাল ইউনিভাৰ্চিটি তাৰ পৰাও মানে প্ৰজেক্ট কৰি পেলাই PhD কৰিম বুলিয়ে আছিলোঁ মই তাৰপিছত ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত মোৰ মানে লাগিলে যে PhD এটা ডাঙৰ কমিটমেণ্ট হয় ইন জেনেৰেল PhD কৰিলে 5-6 বছৰটো লাগেই তোমাৰ যেতিয়া এটা স্পেচিয়েল মটিভেশ্যন নাথাকে সেইটো প্ৰগ্ৰামটো কৰিবলৈ ইট কেন বিকাম ভেৰি ডণ্টিং বহুত মানুহৰ কাৰণেতো হৈ যায় মানে তুমি কাৰণ ছবছৰ একেটা টপিকতে যদি তোমাৰ ইণ্টাৰেষ্টটো নাই বা সিমানটো এটা স্পেচিয়েল মটিভেশ্যন এটা নাই সেইটো কৰি থাকিবলৈ বহুত দিগদাৰ তো মোৰ সেই PhD ফাইনেলি মই লাগিলে যে মোৰ স্পেচিয়েল মটিভেশ্যন এটা নাছিলে তাৰপিছত আৰু মই MBA কাৰণে CAT লিখিলোঁ MBA IIM বেংগলোৰত গ'লোঁ কিন্তু সেই মিনৱাইল IITত থাকোঁতেই মানে আমাৰ IITত কি হয় তোমাৰ এটা ছেট অফ ষ্টুডেণ্টছে একেলগেই হোষ্টেলত থাকে ধৰি লওক আমাৰ এটা উইং বুলি কয় ধৰি লওক মই এটা সৰস্বতী হোষ্টেল বুলি হোষ্টেলত আছিলোঁ IIT মাদ্ৰাছত তাত আমাৰ সেই উইংটোত আমাৰ 16টা ল'ৰা আছিলে তাত কেইজনমান মাৰোৱাৰী ল'ৰাও আছিলে আৰু তেহেঁতৰ এটাতো জেনেটিক হেৰি এটা থাকেই না মানে বিজনেছ কৰিব সেই এটাতো তেহেঁতি অলপ ইনস্পায়াৰ কৰিলে আৰু লগতে আমাৰ IITত তেতিয়া মানে তোমাৰ কিছুমান হেৰিও হয় এণ্টাৰপ্ৰেনিউৰিয়েল ইভেণ্টো হয় এইটো মই 2008ৰ কথা কৈ আছোঁ তাত ইভেণ্টবোৰত কিছুমান এণ্টাৰপ্ৰেনিউৰ আহি মানে তোমাক কথা কয় বা বিভিন্ন ছেশ্যনবোৰ লয় তাত শ্ল'লি এণ্ড ষ্টেডিলি মানে মোৰ লাগিলে যে এণ্টাৰপ্ৰেনিউৰশ্বিপ ইজ দ্য আল্টিমেট চেলেঞ্জ ইন লাইফ মানে তুমি যিয়ে কৰা চাকৰি এটা কৰিলা বা কি কৰিলা সেইটো এটা স্পেচিফিক টপিকত কিবা এটা কৰিলা তুমি সেইটোতে চাকৰি এটা কৰিলা ডে টু ডে কাম কৰিলা ইউ ডু ৱেল ইন লাইফ ফাইনেন্সিয়েলিও কিবা এটা পাবা কিন্তু এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণিটোত মানে যিমান চেলেঞ্জেছ হয় সেই তাৰ থ্ৰুৱেদি ছাকচেছ পোৱাটো ষ্টিল আই উড চে কি ইজ দ্য মষ্ট চেলেঞ্জিং থিং এজ এ কেৰিয়াৰ পাথ তো সেইটো এটা মাইণ্ডছেটো আহিলে তাৰপিছত আৰু মই সেই MBA কৰাৰ পিছত মানে মাইণ্ডত আছিলেই যে ষ্টাৰ্টআপ কৰিম বুলি তেতিয়া মোৰ লোন চনো আছিলে MBA কৰাৰ সেই তেতিয়া বায়'কন বুলি ফাৰ্মাচিউটিকেল কোম্পানী এটাতে কাম কৰিলোঁ 2 বছৰ কৰাৰ পিছত লোন চোন যেতিয়া হ'ল আৰু তাৰপিছত মই এৰিলোঁ পাতি আছে আপুনি এইমাত্ৰ এটা কথা ক'লে যে আপুনি ওচৰে পাজৰে অকণমান তেনেকুৱা চাৰ্কেল পাইছিলে ল'ৰা ছোৱালী এতিয়া আমাৰ ছাইডত মানে শিৱসাগৰ নাজিৰা আমিতো তেনেকুৱা চাৰ্কেল নবনে পটককৈ এতিয়া ধৰি লওক আমি কেনেকুৱা টাইপৰ মানুহক ন'টিছ কৰাটো উচিত আপোনাৰ মতে মোৰ ক্ষেত্ৰতো সেই মই লাকি আছিলোঁ লাইক আই ছেড ৰাইট আমাৰ সেই এটা 16 পিপলৰ উইংটোৰ পৰাই 3-4জন মাৰোৱাৰী ল'ৰা আছিলে আৰু টোটেল আমাৰ 3টা ষ্টাৰ্টআপটো বনাইছোঁ তাৰ পৰা মানে 16টা ল'ৰা ছোৱালীৰ ভিতৰত আই থিংক 8টা নে 9টাই ষ্টাৰ্টআপ অলৰেডি নিজৰ ষ্টাৰ্ট কৰিছে তো তেনেকুৱা এটা এনভাইৰনমেণ্ট পালে ডেফিনেটলি তোমাৰ এটা পাথ এটা ক্লিয়াৰ হৈ যায় মানে তুমি বেলেগক দেখি তুমিও বেলেগ মানে তোমাৰ তেওঁলোকে কি কৰিছে দেখি আছা ওচৰে পাজৰে তেওঁলোকে গতিকে তাৰ পৰা এটা শিকা যায় বা এটা মানে ইনস্পিৰেশ্যন এটাও পোৱা যায় অসমত আই ফিল মানে মোৰ লাগে যে এটা বহুত ডাঙৰ চেলেঞ্জ টিপিকেলি মই যেতিয়া য়াং আছিলোঁ ইয়াত যেতিয়া আছিলোঁ মানে ৰোল মডেল নাই বহুত মোৰ লাগে যে ডেট ইজ দ্য বিগেষ্ট প্ৰব্লেম ইন আছাম টুডে ইভেন টুডে আৰু মোৰ মনত আছে মই যেতিয়া ক্লাছ 11-12ত আছিলোঁ মোৰ মনত আছে যে কিছুমান মোৰ ফ্ৰেণ্ড আছিলে তেহেঁতৰ কাৰণে দেয়াৰ ৰোল মডেলছ তেওঁলোকৰ ৰোল মডেল আছিলে ছিনিয়ৰবোৰ যাৰ তেতিয়া CBG বাইক বুলি এখন বাইক ওলাইছিলে CBG বাইকখন যাৰ থাকে সি তাৰ ৰোল মডেল আৰু মানে সেইটোৱে
তো আল্টিমেটলি ইউ বিকাম হু ইউ লুক আপ টু ৰাইট তুমি যাৰ পৰা ইনস্পিৰেশ্যন লোৱা যাৰ পাথটো যাৰ ৰাস্তাটো দেখি তোমাৰ লাগে যে ময়ো সেইটো কৰিব লাগে বা কৰিব পাৰিম সেই তাৰ পৰাই মানুহে শিকে সেই তেনেকুৱা অসমত টিপিকেলি এটা অন্টাৰপ্ৰেনাৰটো বাদেই দিয়া টিপিকেলিও বহুত ৰোল মডেলৰ লিমিটেড আছে আজিকালি চাগে অলপ হৈছে বাট মোৰ এইটো বস্তু এতিয়াও মোৰ সদায় লাগে যে আৰু অসমীয়া মানুহে ভাল নকৰা নহয় বহুত মানুহে ভাল কৰি আছে কিন্তু এই ছ'চাইটিখনত সেই এক্সাম্পলবোৰ ভালকৈ দেখুওৱা নাই আজিও কিন্তু ৰেচিঅ' হিচাপে চালে বহুত কম দেখোন হ'ব পাৰে কম বাট তথাপিও আছেতো এতিয়া আজি ধৰি লোৱা তোমাৰ যদি 100টা মানুহেও বহুত ভাল কৰি আছে তেওঁলোকৰ ষ্টৰিকেইটা মানুহে নাজানে সেইটো নাজানে গতিকে তোমালোকৰ নিচিনা পডকাষ্টাৰে মোৰ লাগে যে ইটছ ইয়ৰ ৰেছপনচিবিলিটি তুমি তেনেকুৱা ছাকচেছফুল মানুহক আনি তেওঁলোকৰ ষ্টৰিটো কোৱাটো কাৰণ তাৰ পৰা মানুহে ইনস্পিৰেশ্যনটো পায় নট জাষ্ট দ্য ইনস্পিৰেশ্যন মোৰ লাগে যে বহুত বস্তু তোমাৰ যদি ডিষ্টেণ্ট হয় এতিয়া আমিয়ে যদি এক্সাম্পল এটা চাওঁ আমেৰিকাৰ এক্সাম্পল এটা চাওঁ আমাৰ লাগিব যে তাত ছ'চাইটিয়ে বেলেগ তাত অপৰচুনিটি লেভেলটোৱে বেলেগ তেহেঁতে কিবা এটা পাৰিছে ৰাইট যেতিয়া তুমি দেখিবা যে মোৰ ওচৰৰ জেগাডোখৰে ল'ৰা এটাই কিবা এটা কৰি বহুত কষ্ট কৰি ভাল কিবা এটা কৰিছে সেইটো এটা লাগে যে ময়ো পাৰিম ৰাইট সেইটো মানে ইটছ নট আনএটেইনেবল এনিম'ৰ তোমাৰ লাগিব যে সেইটো ময়ো পাৰিম কেলৈ নোৱাৰিম সি যদি পাৰিছে ময়ো পাৰিম গতিকে এটা কনফিডেঞ্চ এটাও আহে তাৰ পৰা গতিকে সেই এক্সাম্পলবোৰ ভাল এক্সাম্পল কিছুমান আনি পেলাই দেখুওৱাটো মোৰ ডেফিনেটলি লাগে যে তোমাৰ নিচিনা এজন পডকাষ্টাৰৰ কাৰণে মানে ইটছ ভেৰি ইম্পৰ্টেণ্ট তুমি সেইটো এটা ৰেছপনচিবিলিটি ইউ শ্বুড টেক এণ্ড I would definitely recommend you to do that one. আমি ট্ৰাই নকৰা নহয় আমি কৰিছিলোঁ মাজতে কিন্তু মই এটা মানে ড্ৰবেক পাইছোঁ যিটো আপোনাক মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আৰু আমাৰ ধৰি লওক অলপ সেই লাইনটোত যদি কোনোবা গ্লেমাৰ ব্যক্তি এজন নাথাকে যাক ফ'ল' কৰিব লাগে মানুহে নকৰে ৰিচেণ্ট আমি আনিছিলোঁ কেইজনমান মানুহ কিন্তু ইমান ৰেছপন্স নাপালোঁ এতিয়া মানে মোৰ মতে কি হৈছে ধৰি লওক যিসকলে ACS APS এইটো চাইড অলপ বেছি মানুহ মানে ট্ৰাই কৰি আছে আৰু তাত যিমান চিট থাকে ধৰি লওক যদি 100জনে দি আছে এজন বা দুজন ৰেচিঅ' হিচাপত বাকীকেইজনে মানে বহুত টাইম ৱেষ্ট কৰি দি আছে নালাগে মানে আমি যেতিয়া কথা পাতিছিলোঁ প্ৰথমতে আমাক যেতিয়া কৈছিলে মানে যে এইটো লাইনৰ আনিবলৈ কৈছিলে মানে মানুহ আমি আনিছোঁ কিন্তু উদ্যোগী হিচাপে মানে ইমান ইণ্টাৰেষ্টেড নহয় লাগে যে আমাক ঘৰত ছাপৰ্ট নকৰে আমি এটা ডিছকাশ্যনেই হৈছিলে এবাৰ লাইভ এটা শ্ব' কৰিছিলোঁ আমি তাত যেতিয়া ডিছকাছ মানে হৈছিলে টপিকবোৰৰ ওপৰত তো বেছি APS ACS UPSC এইবোৰ কোচিঙৰ ওপৰত বেছি মানে মানুহ ইণ্টাৰেষ্টেড হয় এতিয়া হয়তো আপোনালোকক দেখি পিনি মানুহে লাহে লাহে কৰিব আৰু কৰিবও লাগে আৰু সেইটো ছ'চাইটিত সেইটো এটা ইনহিবিশ্যন আছেই ময়ো যেতিয়া চাকৰি এৰি পেলাই মানে মই IIT নিচিনা জেগাৰ পৰা ইঞ্জিনিয়াৰিং কৰা MBA কৰা IIMৰ পৰা দৰমহা বহুত চাকৰি অপৰচুনিটি বহুত তেনেকুৱা এটা এৰি পেলাই যেতিয়া মই ষ্টাৰ্টআপ কৰিছোঁ মোৰো ঘৰৰ পৰা ৰেজিষ্টেঞ্চ আহিছে অফক'ৰ্ছ ৰাইট ফাৰ্ষ্ট ষ্টাৰ্টআপটো কি আছিলে ফাৰ্ষ্ট ষ্টাৰ্টআপ আমি এটা কৰিছিলোঁ বিফৰ আই গো দেয়াৰ I'll tell you something ইণ্টাৰেষ্টিং ষ্টৰি মানে তোমাৰ মোৰ যেতিয়া মানে ইন জেনেৰেল মানুহে পিপল ডু দেয়াৰ বেষ্ট ৱৰ্ক ইন দেয়াৰ 20s মানে তুমি যদি মানে আউটচাইজড বহুত ডাঙৰ ছাকচেছ এটা পোৱাৰ সেইটো মানে টিপিকেলি মানুহে 20sতে একামপ্লিছ কৰে বহুত মানে অন্টাৰপ্ৰেনাৰ হিচাপে পিছতো বহুতে কৰিছে কিন্তু তুমি যদি এক্সাম্পল লোৱা মানে নিউটনে যোনখিনি চাইণ্টিফিক তাৰ এচিভমেণ্টছ আছিলে ইফ ইউ থিংক এবাউট ইট তাৰ 26th বাৰ্থডেৰ আগতেই চব কৰিছে আইনষ্টাইনৰ চব ডিস্কভাৰী 20sতে বেষ্ট ডিস্কভাৰীজ আৰ ইন 20s ভাল এণ্টাৰপ্ৰেনাৰ চালেও তুমি মাৰ্ক জুকাৰবাৰ্গ 20sতে সিহঁতি কৰিছে মানে তুমি ইন জেনেৰেল 20sত বহুত মানুহে আউটচাইজড এচিভমেণ্ট এটা কৰিব পাৰে তো মোৰ মাইণ্ডত আগৰ পৰা সদায় আছিলে যে আৰু কিবা এটা কৰিব লাগিব কাৰণ 20sৰ পিছত মানে সিমান ডাঙৰ এচিভ নহয় তোমাক মই যেতিয়া 25 years কমপ্লিট কৰিছোঁ মোৰ মনত আছে মোৰ ফ্ৰেণ্ড এটা বিয়া আছিলে চেন্নাই গৈছিলোঁ মই তাৰ বিয়াত আৰু মই মানে সেই বাৰ্থডে দিনা ৰাতি মই এখন হোটেলতে আছিলোঁ আৰু মানে আই হেড দ্য ৱৰ্ষ্ট বাৰ্থডে মানে মোৰ লাগিছে যে মই লাইফত একোৱেই কৰা নাই মানে ড্ৰিমছটো আছে ডাঙৰ ডাঙৰ কিন্তু
মই ৰিয়েলি সেইটো ডাইৰেকশ্যনত যোৱা নাই মই ষ্টাৰ্টআপ কৰিবলৈ মনটো আছিলেই সেইটো কাৰণে মই MBA কৰিছিলোঁ কিন্তু মই চাকৰি কৰি থকা সময়ত আৰু তেতিয়া মই আৰু সেইদিনা ডিচাইড কৰিলোঁ যে মই চাকৰি বেছিদিন নকৰোঁ মই আৰু নিজৰ ষ্টাৰ্টআপেই কৰিম চ' ডেট ৱাজ ৱেন আই ৱাজ টাৰ্ণিং 26 সেইটো আৰু সেই তেতিয়াৰ পৰাই ধৰি লোৱা ষ্টাৰ্ট কৰিলোঁ ডিফাৰেণ্ট আইডিয়াজ মানে চিন্তা কৰিলোঁ প্ৰথম ষ্টাৰ্টআপ আছিলে মোৰ স্মাৰ্ট বিল্ডিংছ বুলি এটা অ'কে স্মাৰ্ট বিল্ডিংছত আমি মোৰ লগৰে IITৰ ফ্ৰেণ্ড এটাৰ লগত মই ষ্টাৰ্ট কৰিছিলোঁ আৰু এজন বহুত ছিনিয়ৰ মানুহ এজনো আছিলে এইটো এটা টেকন'লজি কোম্পানী IoT বুলি কয় ইণ্টাৰনেট অফ থিংছ বুলি সেই তেনেকুৱা টেকন'লজি কোম্পানী আমি কি কৰিছিলোঁ তোমাৰ লাৰ্জ কমাৰ্চিয়েল বিল্ডিংবোৰ যে থাকে তাত বহুত এনাৰ্জি ৱেষ্ট হয় তুমি যদি চোৱা দেৰ আৰ ডিফাৰেণ্ট কিছুমান পকেটত থাকিব যে তোমাৰ টেম্পাৰেচাৰটো বহুত ল' মেইনটেইন হৈছে কিছু মানুহে ঠাণ্ডাত কপি আছে কিছুমান জেগাত বেলেগ গতিকে সেই তাত এনাৰ্জি ৱেষ্টেজ বহুত হয় টিপিকেলি আৰু বেংগলোৰ নিচিনা জেগাত বা তুমি ডাঙৰ চিটিবোৰত বহুত তেনেকুৱা কমাৰ্চিয়েল বিল্ডিং থাকে সেই তাৰ এনাৰ্জি কনজাম্পশ্যন আৰু কমফৰ্টটো অপটিমাইজ কৰিবলৈ আমি সেই ইণ্টাৰনেট অফ থিংছ লগাই পেলাই টেকন'লজি এটা বিল্ড কৰিছিলোঁ কোম্পানীটোৰ নাম আছিলে স্মাৰ্ট বিল্ডিংছ এইটো 3 বছৰ পাৰ্চিউ কৰিলোঁ আমি বাট এট দ্য এণ্ড অফ ইট আমি যিমানখিনি বেনিফিট কৰিব খুজিছিলোঁ সিমানটো নহ'লে বিকজ অফ চাম চেলেঞ্জেছ ফ্ৰম দ্য ইণ্ডাষ্ট্ৰি ইটছেল্ফ আৰু সেই সিমানটো আমি যেতিয়া ভেলু প্ৰপজিশ্যনটো তুমি মানে কি হয় তুমি বস্তু এটা কোনোবাই কাষ্টমাৰে তেতিয়াহে কিনে যেতিয়া তাহাঁতি এটা ছিগনিফিকেণ্ট বেনিফিট এটা পায় গতিকে আমি সেই থ্ৰেছহোল্ডটো আমাৰ লাগিলে যে আমাৰ ভেলু প্ৰপজিশ্যনটো হোৱা নাই আৰু সেইটো কাৰণে 2015 এণ্ড মানত মানে 12 মই চাকৰিটো কৰি এৰিছিলোঁ আৰু 2015 এণ্ড মানত আমি আৰু সেইটো বাদ দিলোঁ ইট ৱাজ এ টাফ টাইম মানে তুমি কাৰণ 3 বছৰ বহুত কষ্ট কৰিলোঁ কোম্পানীটো তেনেকৈ নচলিলে একদম শ্বাটডাউন নেকি এতিয়া সেইটো তেতিয়া শ্বাটডাউন কৰিলোঁ মানে কি টিপিকেলি কি হয় এজ এ এণ্টাৰপ্ৰেনাৰ ইটছ ভেৰি ইম্পৰ্টেণ্ট টু টেক টাফ কলছ ৱেন এভাৰ নেচেচেৰী যেতিয়া দৰকাৰ হয় তেতিয়া ডিছপেশ্যনেট অকণমান মানে অবজেক্টিভ ডিচিজন ল'ব লাগে আৰু টিপিকেলি তুমি এটা ছেয়িং থাকে যে ফেইল ফাষ্ট মানে যদি বস্তুটো সেইটো কাৰণে ইন জেনেৰেল এজ এ এণ্টাৰপ্ৰেনাৰ তুমি মানে তোমাৰ ভেঞ্চাৰটো কেনেকুৱা হৈছে এভৰি ফিউ মান্থছ তুমি অবজেক্টিভলি তাক চাবই লাগে যে মাৰ্কেট কণ্ডিশ্যন চেঞ্জ হৈছে নে আমাৰ এক্সিকিউশ্যন কেনেকুৱা হৈছে কাষ্টমাৰে ভেলু প্ৰপজিশ্যনটো একচেপ্ট কৰিছে নে নাই তো সেই এভৰি ফিউ মান্থছত সেইটো বহুত অবজেক্টিভলি চোৱাটো বহুত দৰকাৰ সেই তেনেকৈ আমি সেইটো ফাইনেলি ডিচাইড কৰিলোঁ যে এইটোতো নহ'ব আৰু যোনটো বস্তু নহয় আৰু সেইটো বেছি লাগি থাকি লাভ নাই আৰু ইটছ ইম্পৰ্টেণ্ট টাইম মানে তোমাৰ ইউ অনলি হেভ এ ফিউ কোম্পানীজ ইন ইয়ৰ লাইফ টাইম কাৰণ এটা মানে তুমি এটা কোম্পানী ফেইল কৰিবলৈও 3 বছৰমান লাগি যায় আৰু যদি ভাল কৰা তোমাৰ 5 বছৰৰ পৰা 10-15 বছৰ লাগিব পাৰে গতিকে লাইফ টাইমত তোমাৰ অনলি এ ফিউ অপৰচুনিটিজ আৰ দেৰ গতিকে সেইটো ফেইল ফাষ্ট কৰাটো ইম্পৰ্টেণ্ট তো সেই 2015ত আমি সেইটো কোম্পানী বন্ধ কৰিলোঁ বন্ধ কৰি তেতিয়া মোৰ যোনটো IITৰ ফ্ৰেণ্ড আছিলে আমি দুটা আৰু বেলেগ এটা কোম্পানী ষ্টাৰ্ট কৰিলোঁ এনক্লাউড বুলি এটা আমি সেইটো তোমাৰ টেকন'লজি কোম্পানী আছিলে টেকন'লজি আমি ক্লাউড মানে তুমি ডিফাৰেণ্ট কোম্পানীয়ে নিজৰ ডেটা চেণ্টাৰতে কিছুমান ক্লাউড ছেটআপ কৰে সেই ক্লাউডটো ছেটআপ কৰিবলৈ ছফ্টৱেৰ লাগে সেই ছফ্টৱেৰটো আমি বিল্ড কৰিলোঁ বিল্ড কৰি সেই কোম্পানীটো দেন 2016 অনৱাৰ্ডছ মানে আমি এইটো কৰিলোঁ আৰু আপোনালোকে এনালাইচিছ কেনেকৈ কৰে মাৰ্কেটখন যে এইটো বস্তু চলি আছে আমাৰ মানে এনেকুৱা হৈছে বহুত ল'ৰা ছোৱালী থাকে যি বিচাৰি কৰিবলৈ কিন্তু কি কৰিব মানে ব্লেংক হৈ থাকে এতিয়া আপোনাৰ মতে ধৰি লওক মই অলপ বেলেগকৈ সুধিছোঁ আৰু বৰ্তমান সময়ত অসমত আপুনি কেনেকুৱা ছেক্টৰবোৰ দেখি আছে যিবোৰত আমাৰ অসমীয়া মানে যুৱকবোৰ যাব পাৰে কাৰণ মই যদি চাওঁ এতিয়া মাৰ্কেটখন মই বুজি নাপাওঁ মানে এতিয়া দেখিছোঁ হাৰ্ডৱেৰ দোকান খুলি আছে আমুক কৰি আছে নতুন বস্তু এটা আমি কেনেকৈ বিচাৰিম মানে তুমি
মাৰ্কেটখন ষ্টাডি কৰা তুমি ডিমাণ্ড ছাপ্লাইৰ কথাহে এট দ্য এণ্ড অফ দ্য ডে তুমি এতিয়া আমি ধৰ নতুন বস্তু এটা তুমি মাৰ্কেটত যদি আনিবলৈ হয় টিপিকেলি কি হয় ইউ হেভ টু ষ্টাৰ্ট স্মল তুমি বহুত ডাঙৰ মাৰ্কেটখনত হাংগামা কৰি লাভ নাই প্ৰথমতে এটা নিচ এৰিয়া এটা জেগা এটা ধৰি লোৱা সেইটো জেগাত বস্তুটো চলে নে নচলে মানুহে একচেপ্ট কৰে নে নাই সেইটো টেষ্ট কৰিব লাগিব চ' ষ্টাৰ্টিংটো চব বস্তু এটা হাইপথিচিছতে হয় তুমি হাইপথিচাইজ কৰা যে মই এইটো বস্তু এনেকৈ কৰিলে মানুহে কিনিব মই মানে কনজিউমাৰ ফেচিং ষ্টাৰ্টআপৰ কথাই কৈ আছোঁ ৰাইট বোলে মই এনেকুৱা এটা এতিয়া ফৰ এক্সাম্পল মই এতিয়া ধৰি লোৱা তুমি হেল্থ ট্ৰেকিং এনেকুৱা এপ এটাই বনাইছোঁ ৰাইট সেইটো তুমি এটা প্ৰথমতে হাইপথিচিছটো বনাবা যে মই এইটো হেল্থৰ ট্ৰেক কৰিবলৈ এই এপটোত এইকেইটা ফিচাৰ থাকিলে মানুহে কিনিব সেইটো তোমাৰ ইনিচিয়েল তুমি এটা হাইপথিচিছ বনাবা তাৰপিছত সেই হাইপথিচিছটো তুমি চেক কৰিব লাগিব টিপিকেলি সেই ষ্টাৰ্টিং পইণ্টটো তুমি এটা মিনিমাম ভায়েবল প্ৰডাক্ট বুলি এটা বনাই মানে তুমি গোটেইখিনি ফিচাৰ প্ৰথমতে নবনাই প্ৰথমতে ধৰি লোৱা তুমি বহুত মিনিমাম দুটামান যোনখিনি এতিয়া তোমাৰ ধৰি লোৱা 10টা ফিচাৰ তুমি বনাম বুলি ভাবিছা তাৰ যেতিয়া তুমি ডিষ্টিল ডাউন কৰিবা তুমি দেখিবা যে হয়তো এই 2টা বা 3টা বস্তু বহুত ইম্পৰ্টেণ্ট বাকীবোৰ ইমান ইম্পৰ্টেণ্ট নহয় গতিকে সেই 2টা বা 3টা বস্তু তুমি ষ্টাৰ্টিং এটা মিনিমাম ভায়েবল প্ৰডাক্ট এটা বনোৱা তাৰপিছত সেইটো মানুহৰ লগত টেষ্ট কৰিলা তোমাৰ ফ্ৰেণ্ড চাৰ্কেলেই হওক বা ডিফাৰেণ্ট ছ'চিয়েল মিডিয়াৰ থ্ৰু আজিকালি কৰিব পাৰি বহুত গতিকে তেনেকৈ তুমি টেষ্ট কৰিলা টেষ্ট কৰি পেলাই তাৰপিছত আৰু তুমি যোনটো ৰিয়েকশ্যন পালা বেছড অন ডেট ইউ টেক কলছ আল্টিমেটলি চ' ষ্টাৰ্টআপ ইজ এবাউট প্ৰব্লেম চলভিং তুমি প্ৰব্লেম চলভিং তুমি এটা হাইপথিচিছ বনালা দেন ইউ ট্ৰাই টু আইডাৰ প্ৰুভ অৰ ডিছপ্ৰুভ ডেট হাইপথিচিছ আৰু তাৰপিছত তুমি নেক্সট হাইপথিচিছত যাবা সেই তেনেকুৱা ইটছ এ ভেৰি এইটো মানে এটা ছিৰিজ অফ প্ৰব্লেমছ ডেট ইউ চল্ভ গম পাইছোঁ কিন্তু এতিয়া ধৰি লওক আমাৰ যিসকল অডিয়েঞ্চ আছে আপুনি যিহেতু যথেষ্ট জ্ঞান আছে মাৰ্কেটৰ ওপৰত এনেকৈ 3টা আপুনি ক'ব পাৰিব নেকি উদ্যোগ যিকেইটা আমি বিল্ড কৰিব লাগিলে অসমত মানে বৰ্তমান সময়ত আমাৰ লাভ হ'ব বহুত চিম্পলি মোৰ লাগে যে অসমৰ নিচিনা জেগা য'ত ব্ৰহ্মপুত্ৰ ৰিভাৰ মাজেদি যায় একদম ৰাইট ইমান সৰু সৰু ট্ৰিবিউটেৰিজ আছে হেৰি আছে ইয়াত অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আনিবলৈ দৰকাৰ নাথাকে অসমৰ নিচিনা জেগা এটা যদি ইমান পানী আছে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ অহা কোনো কথা নাই আমাৰ অসমীয়া মানুহে যদি ভাল এটা মানে ফিচিঙৰে এটা বিজনেছ ষ্টাৰ্ট কৰে অপৰচুনিটি বহুত আছে আৰু এখন লোকেল মাৰ্কেট আছে য'ত তুমি সেইটো বেচিব পাৰিবা সেই তাৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা কৰ্ণাটকৰ পৰা মাছ আহি ইয়াত পোৱালে এটাতো অহা যোৱা খৰচো হ'ল বা তোমাৰ তাহাঁতি যেনেকৈ গতিকে তাত লোকেল হ'লে মানুহে তেনেকুৱা ধৰণৰ বিজনেছ বহুত অপৰচুনিটি আছে চিমিলাৰলি মেনুফেকচাৰিঙত মোৰ লাগে যে অসমত বহুত বস্তুৱে বাহিৰৰ পৰা আহে লোকেল মেনুফেকচাৰিং বহুত হ'ব পাৰে আমাৰ এতিয়া অসমৰ তোমাৰ এতিয়া ধৰি লোৱা তোমাৰ পাতেই হওক বা মুগাই হওক ৰাইট সেইবোৰৰ ফেশ্বনৰ প্ৰডাক্টছ মানুহে বিল্ড কৰিব পাৰে সেইটো এটা মোৰ লাগে যে এইটো মানে আমাৰ ইণ্ডিজিনাছ বস্তু আৰু লাহে লাহে তুমি চাবা মানুহে মডাৰ্নিজিমততো গৈ আছে কিন্তু ট্ৰেডিশ্যনেলটো ভেলুটো বাঢ়ি গৈ আছে ৰাইট আৰু চবেই ভেলিউ কৰে সেইটো বস্তু গতিকে অসমৰ যোনখিনি ট্ৰেডিশ্যনেল কিছুমান বস্তু আছে আই এম চিয়'ৰ সেইখিনি মানে তুমি যদি ভালকৈ মাৰ্কেট কৰি বা আউটছাইড অসমতো মানুহে বেচিব মানে কি আৰু মাৰ্কেট কৰিব পাৰিব বা অপৰচুনিটি ক্ৰিয়েট কৰিব পাৰিব গম পাইছোঁ আপুনি এতিয়া ধৰি লওক বিটেকটো কিহত কৰিছিলে মই বায়'টেকনলজি পঢ়া বায়'টেকনলজি তাৰ পৰা আহিলে আপুনি অলপ টেকনিকেল লাইনত তাৰপিছত আপুনি আইচ'মেটছ কিয় আহিলে মানে এই বস্তুটো এইটোতো পূৰা বেলেগ এটা চেপ্টাৰ হৈ যায় মোৰ মই বায়'কনত দুবছৰ যে কাম কৰিছিলোঁ মই 2 বছৰে চাকৰি কৰা কিন্তু বহুত ইণ্টাৰেষ্টিং কাম কৰিলোঁ এটাতো মই এটা নতুন ড্ৰাগ ডেভেলপমেণ্ট প্ৰগ্ৰাম এটা মই মেনেজ কৰি আছিলোঁ মানে ইণ্ডিয়াত তেনেকুৱা কাম বহুত কম হয় অলমষ্ট নহয় আমি এটা আমেৰিকান কোম্পানী এটাৰ লগত মিলি পেলাই মানে এটা ডায়েবেটিছৰ কাৰণে এটা ইনচুলিন টিপিকেলি দিনত মানুহে এবাৰ বা 2-3 বাৰ ল'ব লাগে আমি এটা উইকলি ওৱান্স লোৱা ইনচুলিন এটা ড্ৰাগ ডেভেলপমেণ্ট কৰি আছিলোঁ
আৰু লগতে মই বেলেগো মানে ডায়েবেটিছৰ কাৰণে এটা এডুকেশ্যনেল প্ৰগ্ৰাম এটা বনাই আছিলোঁ সেই প্ৰচেছটো কৰি থাকোঁতেই মই বুজিলোঁ যে মেডিচিনত মানে তোমাৰ ইণ্ডিয়াত বিভিন্ন ধৰণৰ ব্ৰাণ্ড আছে একেটা মেডিচিনৰে তুমি এতিয়া আজি আমি বহুত চিম্পল এক্সাম্পল আমি পেৰাচিটামলটো চবেই লয় ৰাইট পেৰাচিটামলৰ ড'ল' বুলি এটা ব্ৰাণ্ড আছে ক্ৰ'চিন বুলি এটা ব্ৰাণ্ড আছে কেলপল বুলি এটা ব্ৰাণ্ড আছে পেৰাচিপ বুলি এটা ব্ৰাণ্ড আছে 150টা ব্ৰাণ্ড আছে একেটা মেডিচিন ৰাইট 150টা ব্ৰাণ্ড আৰু তুমি প্ৰাইচ পইণ্টটো বেলেগ বেলেগ পাবা ৰাইট সেই তেনেকেই চব মেডিচিনৰ যিমানখিনি প্ৰেছক্ৰাইব মেডিচিন হয় তাৰ তুমি 100,000 ব্ৰাণ্ড পাবা কিন্তু টিপিকেলি ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যনৰ এটা ব্ৰাণ্ডেই নাম লিখে ৰাইট গতিকে আমি তেওঁলোকৰ এতিয়া ধৰি লওক তুমি এজন ধৰি লোৱা ডায়েবেটিছ থকা পেচেণ্টেই হওক তেখেতে ধৰি লোৱা ডেইলি 4টামান মেডিচিন লয় মই মোৰ মাৰে এক্সাম্পল দিছোঁ মোৰ মাৰ ডায়েবেটিছ আছে বহুত বছৰৰ পৰা মায়ে ডেইলি 5টামান মেডিচিন খায় ৰাইট ইন জেনেৰেল যোনখিনি প্ৰেছক্ৰাইব মেডিচিন ব্ৰাণ্ড আছিলে সেইখিনি যদি মায়ে খায় আই থিংক 4,600 মান মাহৰ বিল পাৰ মান্থ বিল সেইটো এটা নৰ্মেল ফেমিলিৰ কাৰণে ইটছ কুৱাইট এক্সপেঞ্চিভ ৰাইট আৰু মেডিচিনবোৰতো তোমাৰ এচেঞ্চিয়েল প্ৰডাক্ট হয় লাগেই তোমাক ৰাইট সেই আমাৰ মাৰটো 4,600 হয় তেনেকৈ বহুত ইণ্ডিয়াত তোমাৰ 10 কোটি মানুহ আছে যাৰ ডায়েবেটিছ আছে তেনেকৈ মেডিচিন খাব লাগে বিভিন্ন ধৰণৰ কিছুমানে অলপ কম হ'ব কিছুমানে বেছি হ'ব তেনেকৈ বহুত তোমাৰ হাইপাৰ টেনশ্যন মানে তোমাৰ 22 কোটি মানুহ আছে যোনখিনি হাইপাৰ টেনশ্যন আছে কাৰ্ডিঅ'ভাস্কুলাৰ কণ্ডিশ্যন বুলি তেনেকুৱা 7-8 কোটি মানুহ আছে যাৰ কাৰ্ডিঅ'ভাস্কুলাৰ কণ্ডিশ্যন আছে সেই ধৰণৰ মানুহবোৰৰ তোমাৰ মেডিচিন বিল 3,000 5,000 6,000 তেনেকুৱা এটা হয়েই কিছুমানৰতো বহুত বেছি হয়গৈ সেইটো হয় কাৰণ এটা স্পেচিফিক ব্ৰাণ্ড এটাই তেওঁলোকে কিনি আছে ৰাইট সেই একেটা দৰৱৰে যেনেকৈ মই তোমাক হেৰিয়াৰ কথা ক'লোঁ 150টা ব্ৰাণ্ড আছে ৰাইট তেনেকৈ ডায়েবেটিছৰ মেডিচিন এটা হয়তো 500টা ব্ৰাণ্ড আছে হাইপাৰ টেনশ্যনৰ মেডিচিন এটা হয়তো 3,000টা ব্ৰাণ্ড আছে সেই ব্ৰাণ্ডবোৰৰ ভিতৰত আমি মানে কি কৰোঁ এটা মানুহৰ কষ্টটো অপটিমাইজ কৰোঁ while making sure quality is good মানে আমি কি কৰোঁ এতিয়া ধৰি লওক সেই 150টা ধৰি লওক ব্ৰাণ্ড আছে তাৰ বহুত ব্ৰাণ্ড ভাল কোম্পানীৰ মানে ধৰি লওক চিপ্লা বোলা ডাঙৰ এটা ইণ্ডিয়ান কোম্পানী আছে চিপ্লাৰ নিচিনা কোম্পানীৰ প্ৰডাক্ট পাবা কিন্তু দামটো ধৰি লওক আধা মানে এটা তুমি বেলেগ এটা ব্ৰাণ্ডতকৈ হয়তো 50% কমতে তুমি পাবা আমি কি কৰিছোঁ গোটেই ইণ্ডিয়াত যিমান মেডিচিন চলে সেই তাৰ ভালকৈ ডেটাবেছ বনাই লৈছোঁ তাত আমাৰ টেকন'লজি হেৰি লগাই পেলাই আমি সেই তেনেকৈ এখন বিল এটা ধৰ 5,000 টকাৰ বিলখন আমি ৰিকমেণ্ড কৰি দিওঁ বেলেগ বেলেগ ভাল কোৱালিটিৰ অলপ ৰিলেটিভলি চিপাৰ ব্ৰাণ্ড বিচাৰি পেলাই আমি দিওঁ যাতে সেই বিলখন 5,000ৰ পৰা ধৰি লওক 2,000 হৈ গ'ল ৰাইট আৰু সেই কথাটো মই সেই বাইকনত থাকোঁতেই বুজিলোঁ যে এটা দৰৱৰে 100টা 1,000টাও ব্ৰাণ্ড থাকিব পাৰে কিন্তু কোৱালিটি মানে ইফাল নহয়তো কোৱালিটি চোৱা ইণ্ডিয়াত টিপিকেলি 3% মেডিচিন থাকে যাৰ কোৱালিটি ইফাল হ'ব পাৰে মানে এনেই ইন জেনেৰেল তুমি যদি মেডিচিন ৰিটেইল চেইনবোৰত যোৱা ৰেগুলাৰ মেডিচিন শ্বপ এখনত গ'লে তাত 3% 3 to 4% মেডিচিন তোমাৰ বেয়া কোৱালিটি হ'ব পাৰে সেইটো ব্ৰাণ্ড স্পেচিফিক নহয় কিছুমান প্ৰডাক্টে ধৰি লওক কিছুমান বেয়া মেনুফেকচাৰিং ফেচিলিটিত বনাই আহিলে বেলেগ কথা আমি কি কৰোঁ সেইটো টেক কেয়াৰ কৰিবৰ কাৰণে আমি কি কৰোঁ যে ভাল মেনুফেকচাৰিং ভাল কোম্পানীৰ যোনখিনি প্ৰডাক্ট সেইখিনিহে ছাজেষ্ট কৰোঁ যাতে কোৱালিটিটো দেৰ ইজ ন' ডিফাৰেঞ্চ আল্টিমেটলি তুমি চাবলৈ গ'লে মেডিচিন ইজ লাইক এ কমডিটি মানে তোমাৰ দুটা দৰৱৰ মাজত একো ডিফাৰেঞ্চ নাই মানে এতিয়া তুমি যদি এক্সাম্পল এটা লোৱা লেটছ চে চামবডি কাৰোবাৰ এটা আইফোন এটা আছে কাৰোবাৰ এটা এণ্ড্ৰইড ফোন আছে ধৰি লোৱা সস্তীয়া দুইটাৰ কিবা এটা কোৱালিটি ডিফাৰেঞ্চ আছে
ৰাইট সেইটো হয়তো ইউজেবিলিটি আইফোনটোৰ ইউজেবিলিটিটো বেলেগ বা ইয়াৰ কিবা এটা ৰিলায়েবিলিটিটো বেছি হ'ব পাৰে মেডিচিনৰ ক্ষেত্ৰত তেনেকুৱা নহয় একজেক্ট ছেইম মানে কি হয় তোমাৰ মেডিচিনৰ এটা এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰিডিয়েণ্ট বুলি বস্তু এটা থাকে যোনটোৱে এতিয়া পেৰাচিটামলত ধৰি লওক তুমি ড'লত পেৰাচিটামলটো এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰিডিয়েণ্ট সেই এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰিডিয়েণ্ট দুইটা মেডিচিনতে একেই থাকিব অ'কে মানে মোৰ কি হৈছিলে এজন দাদা আহিছিলে তেখেত ডক্টৰ হয় তো তেখেতক মই ছেইম কুৱেশ্যনটো সুধিছিলোঁ মানে এই যিটো জেনেৰিক মেডিচিনৰ যিটো মানে হেৰি হয় তো তেখেতে কৈছিলে যে যদি মানে জেনেৰিক মেডিচিন বা বেলেগ কোম্পানীৰ হেৰি কৰা হয় সেই ৰেচপনচিবিলিটি নলয় বুলি কয় মানে সেইটোৱে কেলৈ নলয় কাৰণ তুমি যদি এটা আননোন কোম্পানীৰ প্ৰডাক্ট এটা ল'লা সেইটো ডক্টৰজনে সেই তাৰ কোৱালিটিটো এচাৰ্টেইন কৰিব নোৱাৰে সেইটো কাৰণে আমি কি কৰোঁ এটা ভাল কোম্পানীৰে দিওঁ আজি যদি মই তোমাক মানে কি এটা অল্টাৰনেটিভ ব্ৰাণ্ড এটা ধৰি লওক চিপ্লাৰ পৰা দিলোঁ তাততো ডক্টৰজনৰো কুৱেশ্যন কৰিবলৈ একো নাথাকে মানে যদি তুমি আননোন কোম্পানী এটা মই যদি সৰু এটা হিমাচলৰ এটা মেনুফেকচাৰিং প্লাণ্টৰ প্ৰডাক্ট এটা মই তোমাক ৰিকমেণ্ড কৰি দিলোঁ সেইটো ডক্টৰজনে কোৱা কথাটো ঠিক তেওঁ নাজানে কোৱালিটিটো ভাল নে বেয়া কিন্তু তাৰ জেগাত যদি মই ধৰি লওক বায়'কনৰ প্ৰডাক্ট এটা দিলোঁ বা চিপ্লাৰ প্ৰডাক্ট এটা দিলোঁ তাত কোৱালিটি কুৱেশ্যন কৰাৰ কথাই নাই আমি সেইটোৱে তেনেকেই আমি কোৱালিটিটো এনচিয়'ৰ কৰোঁ আৰু চোৱা কোৱালিটি ইজ ভেৰি ইম্পৰ্টেণ্ট মই নিজে সেইটো দৰৱ খাওঁ মোৰ ল'ৰাক মই সেইটো দৰৱ খুৱাওঁ মোৰ মাকো দৰৱ খুৱাওঁ ৰাইট কোৱালিটিত কোনো কম্প্ৰমাইজ হ'ব নোৱাৰে সেইটো কোনো কুৱেশ্যনেই নাথাকে গম পাইছোঁ আপোনালোকে এই ছাইটটো কেনেকৈ ৱৰ্ক কৰে আমাৰ ৱেবছাইটটো মানে ধৰি লওক মোৰ এখন প্ৰেছক্ৰিপশ্যন এখন দিছে ডক্টৰে ঠিক আছে মই আপোনালোক কেনেকৈ দেখাম এই বস্তুটো তুমি আমাৰ মানে 3-4টা ধৰণে তুমি হেৰি কৰিব পাৰা এটাতো আমাৰ ৱেবছাইটৰ পৰা ডাইৰেক্টলি এটা হোৱাটছএপ মেছেজ তুমি ক্ৰিয়েট কৰিব পাৰা www.isomeds.com ইণ্ডিয়াৰ হেৰি হয় গতিকে তাত গৈ তুমি এটা হোৱাটছএপৰ এটা বাটন দিয়ে তাতে যদি তুমি ক্লিক কৰা চিধা হোৱাটছএপত গুচি যাব তুমি মেছেজ এটা পঠিয়াই দিলা তাৰপিছত তোমাৰ ৰিকুৱাৰমেণ্টটো দি দিলে বা তাত তোমাৰ এটা ফিচাৰ আছে আমাৰ আপলোড প্ৰেছক্ৰিপশ্যন বুলি তুমি তাতে সেই লগ ইন কৰি পেলাই প্ৰেছক্ৰিপশ্যনখন যদি আপলোড কৰি দিয়া সেইটো আমাৰ ওচৰত আহি যাব আৰু যাৰ কাৰণে আমি তোমাক ৰেছপণ্ড কৰিম কিন্তু আপোনালোকে ইমান ডাঙৰ টীম আছেনে ধৰি লওক যদি একেলগতে 100টা মানুহে দিয়ে আছে আমি ষ্টাৰ্ট কৰা হ'ল আজি 6 মাহমান হ'ল আৰু ভাল কাষ্টমাৰ একুইজিশ্যন হৈছে আমাৰ মানে এতিয়া আমি বেংগলোৰ বেছ টিপিকেলি গতিকে আমাৰ কৰ্ণাটকাত বহুত কাষ্টমাৰ একুইজিশ্যন হৈছে আপোনালোকে অসমত ভাবিছেনে বস্তুটো এক্সপাণ্ড কৰাৰ কথা ডেফিনেটলি মই লাইক আই ছেড মই এই বিজনেছটো মানে মোৰ কাৰণে পইচাৰ কাৰণে মই অফক'ৰ্ছ এজ এ অন্টাৰপ্ৰেনাৰ বা তুমি কিবা এটা বিজনেছ বঢ়াবলৈ হ'লে ফৰ প্ৰফিট হোৱাটো দৰকাৰ নহ'লে কি হয় তুমি স্কেল কৰিব নোৱাৰা তুমি চাবা এতিয়া NGOবোৰে বা বহুত স্কেল কৰিব নোৱাৰে ৰাইট গতিকে আমাৰ ডেফিনেটলি ফাইনেন্সিয়েল আউটকাম ইজ ইম্পৰ্টেণ্ট বাট ইট ইজ এ পাৰ্পাছফুল বিজনেছ এট দ্য এণ্ড অফ দ্য ডে মানুহৰ সেই লাভটো হোৱাটো মোৰ কাৰণে বহুত দৰকাৰ মোৰ নট জাষ্ট মি আমাৰ যোনটো গোটেই ফাউণ্ডিং টিমটো আছে আমাৰ সকলোৰে কাৰণে সেই মিছনটো বহুত ইম্পৰ্টেণ্ট সেই মই যে তোমাক যেনেকৈ ক'লোঁ এজন ডায়েবেটিছ বা ক্ৰনিক কণ্ডিশ্যন থকা পেচেণ্টৰ বিলখন 50% বা 60% কম কৰাটো আমাৰ মিছন হয় ৰাইট সেই মিছনটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পইচাটো আহি থাকিব কিন্তু সেই মিছনটোৰ পৰাই আমি ষ্ট্ৰেংথ আমাৰ ছেটিছফেকশ্যনটো আমি তাৰ পৰাই ড্ৰ কৰোঁ গতিকে সেইটোৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট মানে ফাইনেন্সিয়েল আউটকাম আহিব তুমি কিবা এটা ভাল কাম কৰিলে এট দ্য এণ্ড অফ দ্য ডে ফাইনেন্সিয়েল আউটকাম আহিব কিন্তু অল অফ ডেট ইজ আফটাৰ ইউ ডু গুড ফৰ পিপল ৰাইট সেইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু সেইটোতে আমি ফ'কাছ কৰি আছোঁ এনেই কেতিয়াৰ পৰা মানে এভেইলেবল হোৱাৰ চান্স আছে ছাইটটো অসমত অলৰেডি এভেইলেবল আছে ষ্টাৰ্ট আছে ষ্টাৰ্ট কৰিলে আৰু বেলেগ আৰু কি আপোনালোকে ছাৰ্ভিচ প্ৰভাইড কৰে তাৰ পৰা আমাৰ সেইটো দৰবৰে ইন জেনেৰেল মানে তুমি যদি ভাবা এজন ক্ৰনিক ডায়েবেটিছ থকা পেচেণ্টে তেখেতৰ 60-70% কষ্ট ইজ ইন দ্য মেডিচিন ইটছেল্ফ তো মেডিচিনতে যদি আমি এটা বহুত ছিগনিফিকেণ্ট তেওঁক সহায় কৰিব পাৰোঁ ডেট ইজ দ্য বিগেষ্ট ছাপৰ্ট ডেট উই কেন প্ৰভাইড টু এ ক্ৰনিক কণ্ডিশ্যন পেচেণ্ট তো আজিৰ দিনততো আমি মেডিচিনতে ফ'কাছ কৰি আছোঁ সেই মেডিচিনখিনি আপোনালোকৰ ফালৰ পৰা প্ৰভাইড কৰা হয় নে আপোনালোকে জাষ্ট আকৌ প্ৰেছক্ৰিপশ্যনখন মানে চেঞ্জ কৰি দিয়ে
আমাৰ ফালে প্ৰভাইড কৰোঁ প্ৰভাইড কৰে কাৰণ কি হয় তোমাৰ বহুত কাৰণ বুলি নহয় সেইটো এটা আমাৰ বিজনেছেই হয় এট দ্য এণ্ড অফ দ্য ডে কিন্তু বহুত আমি যোনখিনি ব্ৰাণ্ড তোমাৰ ধৰি লওক ৰিকমেণ্ড কৰোঁ সেইখিনি চব জেগাতে এভেইলেবল নহ'বও পাৰে আমি এতিয়া ধৰি লোৱা তোমাৰ ফাৰ্মা কোম্পানীৰ লগত ৰিলেশ্যনশ্বিপ বনাই তেওঁলোকৰ ডিষ্ট্ৰিবিউটৰবোৰৰ লগত ৰিলেশ্যনশ্বিপ বনাই আমি সেইখিনি প্ৰকিয়ৰ কৰি ৰাখিছোঁ আৰু গতিকে এতিয়া তুমি সেই আমি যোনকেইটা ৰিকমেণ্ড কৰিম হয়তো তুমি গুৱাহাটীতে হওক বা বেলেগ এটা জেগাত দেৰগাঁৱতে আমাৰ দেৰগাঁৱতে সেইটো নাপাব পাৰা সেইটো পাৰ্টিকুলাৰ মেডিচিন গতিকে আমি সেই গোটেইখিনিত এজ এ অনলাইন ছাৰ্ভিচ প্ৰভাইডাৰ আমি প্ৰভাইড কৰোঁ কিন্তু আপোনালোকৰ ধৰি লওক কম্পিটিটৰটো বহুত আছে সেইটো লাইনত 1mg বুলি এটা আছে য'ত বহুত কমত দিয়া হয় আপোনালোকে তেওঁলোকক কেনেকৈ টেকেল কৰিব That's a very good question. So 1mg আৰু আমাৰ বিজনেছ মডেলটো অলপ ডিফাৰেণ্ট বিজনেছ মডেল আমি মানে এপ্ৰ'চটো ডিফাৰেণ্ট 1mg ইজ লাইক তুমি এতিয়া ধৰি লোৱা ওচৰৰ ফাৰ্মাচী এখনত গ'লা তেওঁলোকক প্ৰেছক্ৰিপশ্যন এখন দিলা তেওঁলোকে তোমাক দৰৱকেইটা বিচাৰি দি দিলে ৰাইট হয়তো তুমি যদি 1000 টকাৰ বিল হয় হয়তো 5% 10% কিবা এটা ডিছকাউণ্ট দিব পাৰে বাট সেইটোৱে তুমি পোৱা আমাৰ এপ্ৰ'চটো বহুত ডিফাৰেণ্ট আমি প্ৰেছক্ৰিপশ্যনখন দিলে ফাৰ্ষ্ট অফ অল আমি ব্ৰাণ্ডকেইটা আমি মানে চাওঁ যে তেখেতক ভাল কেনেকৈ তেওঁলোকক খৰচটো কেনেকৈ কমাব পৰা যায় কোৱালিটিটো ভাল ৰাখি ৰাইট সেই 1000 টকাৰ বিলখন আমি যেতিয়া মেডিচিনটো আমাৰ ব্ৰাণ্ডকেইটা যেতিয়া আমি যোনকেইটা ৰিকমেণ্ডেড ব্ৰাণ্ডকেইটা দিওঁ সেইটো কমচে কম 400-500 টকা হৈ যাব সেই তেওঁলোকৰ বিলখনেই গতিকে আমি আৰু এপ্ৰ'চটোৱে বেলেগ আমি সেই প্ৰেছক্ৰিপশ্যনখন চালোঁ তাৰ আমি মানে ভাল অল্টাৰনেটিভ ব্ৰাণ্ড বিচাৰি পেলাই আমি সেইটো ব্ৰাণ্ড তেওঁলোকক দিলোঁ আৰু ইন ডেট প্ৰচেছ উই ছেভ দেম বহুত ছিগনিফিকেণ্টলি ছেভ কৰোঁ ইন জেনেৰেল 50-60%টো ছেভ কৰোঁৱেই গতিকে আমাৰ এপ্ৰ'চটো বেলেগ আৰু আমাৰ মাৰ্কেটটো এপ্ৰ'চটোৱে বেলেগ অফক'ৰ্ছ মাৰ্কেটত অলপ এডুকেশ্যনৰ দৰকাৰ আছে চব মানুহে এইটো কথা বুজি নাপায় সেইটো কাৰণে আমাৰ টিপিকেল কাষ্টমাৰ একুইজিশ্যন প্ৰচেছত অলপ মানুহক বুজাব লাগে বা হেৰি কৰিব লাগে সেইটো প্ৰচেছ আমি কৰি আছোঁ আৰু কাষ্টমাৰ একুৱাৰ হৈ আছে গোটেই অসমত এতিয়া আপোনালোকে ডেলিভাৰী দিব হৈ আছে মানে মই দি আছোঁ আমাৰ ঘৰ দেৰগাঁৱত আমি ডেলিভাৰী কিন্তু এই বস্তুটো আপুনি ইমান অলপ পাব্লিচিটি ইমান হোৱা নাই কিন্তু অসমত বৰ্তমান এতিয়ালৈকে আমি বেছি কৰা নাছিলোঁ মানে আমি আমাৰতো এটাতো আমাৰ ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই আৰু আমাৰ ইনিচিয়েল প্ৰাইমেৰী মাৰ্কেট কৰ্ণাটকতে হয় তো বেংগলোৰ এণ্ড ইন এণ্ড এৰাউণ্ড বেংগলোৰত আমি অলপ পাব্লিচিটি কৰিছোঁ এতিয়ালৈ কৰা নাই মই বিহুত আহিলোঁ কাৰণে মই কথা পাতিম গম পাইছোঁ এতিয়া যথেষ্টখিনি মানুহে গম পাব আৰু আমি তলতো লিংক চিংক দিয়ে দিম বাৰু মানুহে গৈ পিনি এটলিষ্ট ট্ৰাই কৰি চাব পাৰিব এবাৰ আৰু মোৰ মতে মানে তেওঁলোকে ভাল ৰিজাল্টে পাব চাগে ভালেই পাব নেক্সট আপুনি কি প্লেনিং কৰি আছে এতিয়া এই সেইটো বুলি কয় আইচমেটছ মানে ডাঙৰ কৰিবলৈ নেক্সট প্লেনিং কি আপোনাৰ চ' আইচমেটছ আই থিংক লাইফত মানে এটা দুটা অপৰচুনিটি পোৱা যোনটো ইউ কেন ৰিয়েলি ডু ছামথিং মিনিংফুল এট এ লাৰ্জ স্কেল মোৰ কাৰণে আইচমেটছ ইজ দেট প্ৰজেক্ট সেইটো আপুনি এতিয়া ভাবি আছে পাছতো থাকিব নে যেনেকৈ আপুনি এটা আগতে প্লেন কৰিছিলে 3 বছৰৰ সেই তেনেকৈতো হয় সেইটো এজ এন entrepreneur you have to be optimistic always by the way but one of the most important traits তুমি যদি অপটিমিষ্টিক নোহোৱা তুমি কৰিব নোৱাৰা আৰু মই যোনটো এতিয়া আইচমেটছৰ যোনটো কৰি আছোঁ দিছ ইজ লং অভাৰ ডিউ মানে সেইটো ছ'চাইটিটো চেঞ্জটো আহিবই লাগিব আৰু আজিৰ দিনত যোনটো তোমাৰ ডায়েবেটিছ বা যোনটো ক্ৰনিক কণ্ডিশ্যনবোৰ বাঢ়ি গৈ আছে আৰু মষ্ট মানুহে এফৰ্ড কৰিব নোৱাৰে হোৱাট ইজ দ্য ৰিজাল্ট অফ ডেট যদি কোনোবাই এফৰ্ড কৰিব নোৱাৰে দৰৱকেইটা তেওঁলোকে দৰৱটো এৰি দিলে মানে তোমাৰ দে আৰ ৰিয়েলি ইনভাইটিং আৰ্লি ডেথ অৰ ডিজেবিলিটি ৰাইট চ' it's an important mission. I can't compare this to some other mission. Itu definitely over the next 5, 10, 15, whatever number of years it takes. কৰিম সেইটো এতিয়া আপোনালোকৰ ধৰি লওক বাহিৰৰ যিবোৰ কোম্পানী থাকে যেতিয়া অসমত মানে এণ্ট্ৰি কৰে সংস্থাপন বহুতক দিয়ে আপোনালোকৰ ফালৰ পৰা কিবা তেনেকুৱা প্লেনিং আছে নেকি আমাৰ লোকেল যুৱক যুৱতী ইনভলভ হোৱাৰ ডেফিনেটলি মই এতিয়া অলৰেডি যে আমি কি কৰোঁ এটাতো আমাৰ এতিয়া তুমি যে নতুন প্ৰডাক্ট এটা লঞ্চ কৰিছা বা নতুন বস্তু এটা লঞ্চ কৰিছা মানুহৰ ওচৰত যোৱাৰ বিভিন্ন
বিভিন্ন ধৰণে তুমি মানুহৰ ওচৰত যাব পাৰা ৰাইট এতিয়া আজিকালি অনলাইন চেনেলতে গ'লা বা অফলাইন কিবা মাৰ্কেটিং কৰিলা বিভিন্ন ধৰণৰ হ'ব পাৰে আমাৰ হেৰিটোত অলপ এটা এডুকেশ্যন এটা দৰকাৰ কাষ্টমাৰৰ কাৰণে ৰাইট সেই এডুকেশ্যনটোৰ কাৰণে আমি এটা মানে এটা এফিলিয়েট প্ৰগ্ৰাম এটা আমাৰ অলৰেডি আছে যোনটোত আমি কি কৰোঁ যোনখিনি ইণ্টাৰেষ্টেড যুৱক বা যুৱতী হয় তেওঁলোকে আমাৰ এফিলিয়েট হৈ কাম কৰিব পাৰিব মাৰ্কেটত তেওঁলোকে আমাৰ এফিলিয়েট হয় হৈ বেচিকেলি তেওঁলোকৰ কমিউনিটিত তেওঁলোকৰ মানুহৰ চিনি পায় জানে কাৰ বিল বেছি কাৰ সেইটো দিগদাৰ হয় তেওঁলোকক যদি বস্তুটো বুজাই কাষ্টমাৰ আমাৰ ইন দ্য প্ৰচেছ তেওঁলোককো সহায় কৰিলে আমাৰ কাৰণেও কাষ্টমাৰ এটা একুৱায়াৰ কৰিলে আৰু সেই তেনেকুৱা এটা কাষ্টমাৰ আমাৰ নৰ্মেলি একুৱায়াৰ কৰিব আমাৰ ৰেগুলাৰ চেনেলটোত নহয় এতিয়া অনলাইন মাৰ্কেটিং কৰি আমি সেইটো কৰিব নোৱাৰোঁ গতিকে আমি সেই তেনেকুৱা লোকেল কিছুমান এফিলিয়েট আমি এপইণ্ট কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ সেইটো এটা ভাল এমপ্লয়মেণ্ট অপৰচুনিটি মানুহৰ কাৰণে সেইটো বস্তুৱে যথেষ্টখিনি মানুহক হেল্প কৰিব মোৰ মতে কাৰণ সংস্থাপন বহুত দৰকাৰ হৈ আছে আৰু যেতিয়া লোকেল মানুহ এজন মানে ইনভলভ হয় তেতিয়া বস্তুটো অলপ বেছি চৰ্চাও হয় মানে বাহিৰৰ পৰা কোম্পানীতে অহাতকৈ আপুনি কিবা এডুকেশ্যন মানে লিমিটেশ্যন আছে নিজে এইটো পাছ কৰিব লাগিব এইটো কৰিব লাগিব নট ৰিয়েলি মানে কি বেচিক আণ্ডাৰষ্টেণ্ডিংটো লাগেই তুমি কোনোবা গ্ৰেজুৱেট হ'লে ভাল আৰু বাট ইটছ নট ৰকেট চায়েন্স এইটো তুমি ইমান ৰকেট চায়েন্স নহয় গতিকে নৰ্মেল মানুহে সেইটো কৰিব পাৰে মানে অলপ মানুহৰ লগত ইণ্টাৰপাৰ্চনেল স্কিলছটো ভাল হ'ব লাগিব আই থিংক দেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া এইটো ৰেজিষ্ট্ৰেশ্যন ক'ত কৰিব লাগিব আপোনালোকৰ আমাৰ এটা লিংক এটা আছে মই তোমাক পঠিয়াই দিম বাৰু affiliates.isomeds মই তলত দি দিম এইটো বস্তু আপোনালোকে ডক্টৰছখিনিৰ লগত ইমান ইনভলভ নহয় ন আপোনালোকৰ কোম্পানীটো মানে ডেফিনেটলি হ'ব পাৰি আমাৰ ডক্টৰে আমাক কিছুমান ডক্টৰে আমাক এণ্ডৰ্ছো কৰে কিন্তু ইন জেনেৰেল ডক্টৰৰ ৰুটটো অলপ বেলেগ তেওঁলোকে বিচাৰে যে তেওঁলোকে যোনখন প্ৰেছক্ৰিপশ্যন লিখি দিয়ে পেচেণ্টটো সেইটোৱে কিনক ৰাইট আমি কমিশ্যন পায় নেকি কমিশ্যন সেইটো কোৱাটো কাৰেক্ট নহ'ব হয়তো কিছুমানে তেনেকুৱা কৰে চবেই নকৰে মানে আই থিংক ইটছ ভেৰি ইম্পৰ্টেণ্ট টু ডক্টৰক ক্ৰেডিট দিয়াটো বহুত দৰকাৰ ছ'চাইটিৰ কাৰণে ডক্টৰে বহুত এটা ভাল ফাংচন কৰি আছে হয়তো কিছুমানে তেনেকুৱা কৰেও কিছুমানে নকৰেও গতিকে সেইটো জেনেৰেলাইজ কৰাটো ভুল হ'ব বাট ইন জেনেৰেল মানে তোমাৰ আমি মানে ডাইৰেক্টলি ইণ্ডিভিজুৱেলটোক যদি কনভিন্স কৰি বস্তুটো কৰোঁ সেই ইণ্ডিভিজুৱেলটোৰ কাৰণে ইন ফিউচাৰো ভাল হ'ল গতিকে তেওঁ নতুন কথা এটা শিকিলে আজি ধৰি লওক 2টা দৰৱ খাইছে কাইলৈ আৰু 2টা খাব সেইটোতো তেওঁ আমাৰ লগত জড়িত হ'ব গতিকে আমি ডাইৰেক্টলি এংগেজ কৰাটো বেছি প্ৰিফাৰ কৰোঁ পেচেণ্টৰ লগত গম পাইছোঁ মই এইখিনি গোটেইখিনি দি দিম আপোনালোকে যিখিনি হেৰি কৰিব লাগে আৰু নেক্সট কিবা প্ৰণৰ আছে নেকি এনেকুৱা উদ্যোগ কৰিব পৰা আপোনাৰ মনত এতিয়া মই মানে কি আৰু I don't know 100%তকৈ বেছি গম পাইছোঁ ইয়াতে বেছি দি থাকিবলগীয়া আছে ন ফ'কাছটো I'm very has to be focused so এটা ষ্টাৰ্টআপ এটা ছাকচেছ কৰিবলৈ আল্টিমেটলি মোৰ প্ৰিভিয়াছ কোম্পানীটো এনক্লাউডেন বুলি এনক্লাউডেন আমি এটা 5-6 বছৰ জাৰ্ণিৰ পিছত ভাল কৰিলোঁ আমি মানে বহুত আমাৰ ইণ্ডিয়াত বহুত ভাল ভাল কাষ্টমাৰ আছিলে পেণ্ডেমিকৰ সময়ত এই তোমাৰ 2021ত এটা আমেৰিকাৰ কোম্পানী এটা কিনি ল'লে আমাৰ কোম্পানীটো এই মানে লিষ্টেড কোম্পানী আৰু NASDAQ লিষ্টেড কোম্পানী এটা কিনি ল'লে আৰু আমাৰ কোম্পানীটো মানে তোমাৰ NASDAQ টাৱাৰ বুলি কয় নিউয়ৰ্কত আছে তাত ফিচাৰ হ'ল মানে কি সেইটো আপোনালোকে বিক্ৰী কৰাৰ পাছত হৈছে বিক্ৰী কৰাৰ পাছতে এইটো কোম্পানী আমাৰ কোম্পানীটো কাৰণ এইটো NASDAQ লিষ্টেড কোম্পানী হয় তেহেঁতি আমাৰ কোম্পানীটো একুৱায়াৰ কৰিছে বুলি ফিচাৰ হ'ল আৰু এতিয়া মই ডেৰগাঁৱৰ পৰা যোৱা ল'ৰা এটা যোনটো ষ্ট্ৰাগল কৰি সেইটো মানে পালোগৈ সেইটো এটা ডাঙৰ পইণ্ট এটা ছাকচেছ সেই 5-6 বছৰ যোনটো মোৰ কষ্ট আছিলে কষ্ট বা তোমাৰ যিমান চেলেঞ্জিং সেইটো আছিলে টু গেট টু এ ছাকচেছ লাইক ডেট
to me that is at least 10 times bigger than cracking a IIT JEE or CAT exam. মানে মোৰ তাৰ আগতে যদি মই ভাবোঁ মোৰ biggest achievements were IITত পোৱা বা IIMত পোৱা, right? সেই ষ্টাৰ্টআপ জাৰ্ণিটো কৰি সেই ষ্টাৰ্টআপটো ছাকচেছফুল কৰাটো was at least 10 times more difficult. গতিকে এতিয়া মই যোনটো কৈ আছোঁ তোমাক, এতিয়া এই মিছনটোত মই 100% more than 100% দিলেহে ছাকচেছফুল হ'ব আৰু absolutely committed to do this. সেইটোৱে ফ'কাছ আৰু মোক দুটামান আইডিয়া দিয়ক না, ধৰি লওক আমি যদি তেনেকুৱা কিবা ষ্টাৰ্ট কৰোঁ, আপোনালোকে গোটেই ইনভেষ্টমেণ্ট আপোনালোকৰ ফালৰ পৰা কৰে নে গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা মানে কৰে অলপ চলপ ফাণ্ড? ডিফাৰেণ্ট কোম্পানীৰ ডিফাৰেণ্ট এপ্ৰ'চ থাকিব পাৰে. মই এতিয়া যেতিয়া নতুন কোম্পানীটো ষ্টাৰ্ট কৰিলোঁ, মোৰ ধৰি লওক এটা ট্ৰেক ৰেকৰ্ড আছে. অলৰেডি মই কোম্পানী বনাই পেলাই, মানে আমি এটা কোম্পানী এটা বিল্ড কৰি পেলাই সেইটো এটা আমেৰিকান কোম্পানী কিনি থৈছে, ৰাইট? সেই প্ৰচেছটোত আমি বহুত ইনভেষ্টৰক এটা ৰিটাৰ্ণো দিলোঁ ভাল. গতিকে ট্ৰেক ৰেকৰ্ড আছে কাৰণে এতিয়া মই যোনটো নতুন ষ্টাৰ্ট কৰিলোঁ, তেতিয়া পিপল আৰ ইণ্টাৰেষ্টেড টু পুট মানি. মানুহে নিজেই পইচা দিব বিচাৰিলে. গতিকে মই তেনেকৈ ইনভেষ্টমেণ্ট ল'লোঁ, অলপ নিজৰ পইচা লগালোঁ. ফ্ৰেণ্ডছ এণ্ড ফেমিলি বুলি কয় বা মোৰ পুৰাণ চিনাকি তেনেকুৱা আগৰ ইনভেষ্টৰ আছিলে, তেওঁলোকেও পইচা লগাব খুজিলে. সেই তেনেকৈ আমি কৰিলোঁ. কিন্তু ষ্টাৰ্ট কৰোঁতে অফক'ৰ্ছ জাৰ্ণিটো দীঘল আৰু প্ৰচেছ আমাৰ আৰু বেলেগো ফাণ্ডিং ল'ব লাগিব অভাৰ টাইম. কিন্তু চবৰ কাৰণে সেইটো বেলেগ. তুমি যদি ফাৰ্ষ্ট টাইম এণ্টাৰপ্ৰেনাৰ হোৱা, প্ৰথম ফাৰ্ষ্ট ফাণ্ডিংটো পোৱাটো বহুত দিগদাৰ. গতিকে সেইটোত তুমি প্ৰথমতে এটা ষ্ট্ৰাগল কৰি হ'লেও এটা পইণ্টত আনিব লাগিব, য'ৰ পৰা এটা প্ৰমিছ এটা দেখে যে এইটো কিবা এটা কৰিব হ'বগৈ আগবাঢ়ি. কাৰণ এট দ্য এণ্ড অফ দ্য ডে ইটছ এ ফাইনেন্সিয়েল ট্ৰানজেকশ্যন. মানুহে তোমাক ট্ৰাষ্ট কৰি তোমাৰ পটেঞ্চিয়েলটো চাই পেলাই পইচা লগায়, ৰাইট? গতিকে সেই প্ৰথম জাৰ্ণিটোত অলপ দিগদাৰ হয়. তাত গভৰ্ণমেণ্টৰ ফাণ্ডিং, আজিকালি অলপ গভৰ্ণমেণ্টৰ ফাণ্ডিঙো থাকে. গভৰ্ণমেণ্ট ফাণ্ডিং মই এতিয়ালৈকে ট্ৰাই কৰা নাই তেনেকৈ, গতিকে মোৰ ইমান আইডিয়া নাই. গম পাইছোঁ. আৰু কি কি কৰিব পাৰি কওক? অ'কে, আৰু কি কি সুধিব পাৰি কওকচোন? মোক অকণমান এই বস্তু জানিবলৈ মন গৈ আছে, মানে টেকনিকেলি এইখিনি. এই ফাণ্ডিংটো মানে কি আমি ট্ৰাই কৰিছিলোঁ আগতে, গোটেই পইচা খোৱা কিবা চলি থাকে, মানে ঘূৰি আহিব লাগে হ'ল গৈ পিনি. মই আপোনালোকৰ ওপৰ লেভেলত কেনেকুৱা হয় বস্তুটো গম নাপাওঁ. সেইটো ইন জেনেৰেল ফাণ্ডিংটো তোমাৰ ফাণ্ড ৰেজিং ইজ ভেৰি ডিফিকাল্ট. হেৰি তোমাৰ এইটো জেফ বিজোছ বুলি যোনে এমেজনৰ ফাউণ্ডাৰ আছিলে, সি যেতিয়া ষ্টাৰ্ট কৰিছিলে, সি ৰেজ লাইক আৰ্নিং 500K, মানে 4-5 কোটিমান টকা ইনিচিয়েলি উঠাইছিলে কেইবাটাও ইনভেষ্টৰৰ পৰা. সি কয় যে সেইটো তাৰ লাইফৰ চবতকৈ টান কাম সেইটোৱে কৰিছে সি ইনিচিয়েল ষ্টেজত সেই ফাণ্ডিংটো উঠোৱাটো. এতিয়া সেই এমেজনটো কিমান ডাঙৰ কোম্পানী, ৰাইট? সি লাইফত বহুত ষ্ট্ৰাগলছ দেখিছে, বহুত চেলেঞ্জেছ দেখিছে, বাট সি কয় যে তাৰ কাৰণে লাইফৰ চবতকৈ চেলেঞ্জিং কাম সেইটোৱে আছিলে. গতিকে ইনিচিয়েল ষ্টেজত ফাণ্ড ৰেজিং ইজ কুৱাইট চেলেঞ্জিং. আপোনাৰ এনেই হিৰ' কোন আছিলে আগতে যেতিয়া আপুনি সৰু আছিলে? ৰোল মডেল আছিলে নে কোনোবা? It's a difficult question. Let me think about it. কাৰোবাৰ পৰাতো আপুনি অনুপ্ৰেৰণা পাইছে অলপ হ'লেও? লাইফৰ ভেৰিয়াছ ষ্টেজত বেলেগ বেলেগ চেঞ্জ হৈ থাকে, ৰাইট? তো সৰুতে কিতাপ চিতাপ পঢ়াৰ পৰাই আহিছিলে. মই এখন আই থিংক বেঞ্জামিন ফ্ৰেংকলিন বুলি এটা আমেৰিকান বহুত পুৰণা মানুহ আৰু 1700s বেন ফ্ৰেংকলিন বুলি কয়, বেঞ্জামিন ফ্ৰেংকলিন. তেখেতৰ বায়'গ্ৰাফি এখন পঢ়িছিলোঁ বহুত আগতে. তেতিয়া আই ৱাজ ভেৰি ইনস্পায়াৰ্ড বাই হিম. আই থিংক ইণ্ডিয়াত আব্দুল কালাম আছিলে, আব্দুল কালামৰ উইংছ অফ ফায়াৰ নে কিবা বুলি এখন বায়'গ্ৰাফি এখন আছিলে. তেতিয়া মই সেই তেওঁৰ পৰা ইনস্পিৰেশ্যন এটা পাইছিলোঁ. আই থিংক এজ এন এণ্টাৰপ্ৰেনাৰ বহুতেই তোমাৰ somebody like Steve Jobs is everybody's inspiration. কাৰণ তুমি তেখেতৰ জাৰ্ণিটো দেখিছা, তেখেতে লাইফ গোটেই ৱৰ্ল্ডখনেই কেনেকৈ চেঞ্জ কৰি দিলে, সেই তেনেকুৱা এটা ইনস্পিৰেশ্যন এটা
ষ্টিভ জবছো মই কেতিয়াবা মানে ইনস্পিৰেশ্যন পাইছোঁ তেনেকুৱা ইনস্পিৰেশ্যন আৰু এইটো চেঞ্জ হৈ থাকে অভাৰ টাইম নতুন তুমি নতুন ষ্টৰী এটা জানিলা কাৰোবাৰ বিষয়ে শিকিলা তেতিয়া অলপ চেঞ্জ হয় আৰু এই তেনেকৈ এই বিভিন্ন ষ্টেজত মোৰ তেনেকুৱা মানুহে ইনস্পিৰেশ্যন আছিলে মই এতিয়ালৈকে ডাঙৰ ধৰি লওক কোম্পানী এনেকুৱা আপুনি কোনটো পষ্টত আছিলে CEO আছিলে নেকি মোৰ আগৰ ষ্টাৰ্টআপটো আমি দুটা কো-ফাউণ্ডাৰ আছিলোঁ এতিয়া কাৰেণ্ট ষ্টাৰ্টআপটোত মই CEO হয় ফাউণ্ডাৰো হয় মোক এনেই জিকে নলেজ এটা দিয়কচোন ধৰি লওক যেতিয়া কোম্পানীবোৰ চলি থাকে বাহিৰত যেতিয়া কয় ন ৱাৰ হয় ৰাছিয়া ইউক্ৰেইন হৈছে বহুত ইম্পেক্ট পেলায় বুলি কয় কেনেকৈ পেলায় আমাৰ ইয়াত চেঞ্জ আপোনালোকে পাইছিলে নেকি তেনেকুৱা আই থিংক পেণ্ডেমিক ৱাজ এ বিগ চেঞ্জ মানে মই তোমাক সেইটো এক্সাম্পল দিম ৰাছিয়া ইউক্ৰেইনটো তাৰপিছত দিম কি হয় তোমাৰ যেতিয়া ৱৰ্ল্ডৰ মাৰ্কেট ডাইনামিক্সটো চেঞ্জ হয় মানুহৰ কনজাম্পশ্যন পেটাৰ্ণটো চেঞ্জ হয় এতিয়া ধৰি লোৱা তোমাৰ পেণ্ডেমিকেই হ'ল এতিয়া তুমি ছাডেনলি বহুত কিছুমান বস্তুৰ ডিমাণ্ড কমি গ'ল আৰু কিছুমান বস্তুৰ ডিমাণ্ড পটককৈ বাঢ়ি গ'ল যেনেকৈ তোমাৰ ফেচ মাস্কেই ডিমাণ্ড পটককৈ বাঢ়ি গ'ল PPE কিটৰ ডিমাণ্ড বাঢ়ি গ'ল বাট ছাডেনলি বহুত কমি গ'ল তোমাৰ ৰিয়েল এষ্টেট মাৰ্কেটখন বহুত চেঞ্জ হৈ গ'ল আগতে মানুহে অফিচত যায় অফিচৰ পৰা চাকৰি কৰে ছাডেনলি মানুহ অফিচ নোযোৱা হ'ল ঘৰৰ পৰা ৱৰ্ক ফ্ৰম হোম হৈ গ'ল এতিয়াও সেই ৱৰ্ক ফ্ৰম হোম বহুত দিন চলিয়ে আছে দ্যাটছ এ ইৰিভাৰ্চিবল চেঞ্জ টু বিগ এক্সটেণ্ট ৰাইট সেই তেনেকুৱা এটা যেতিয়া শ্বিফ্ট এটা আহে তাৰ পৰা মাৰ্কেট ডাইনামিক্সটো চেঞ্জ হয় আৰু হ'লে সেই মাৰ্কেট ডাইনামিক্সটো চেঞ্জ হ'লে ইট ইম্পেক্টছ অল এৰাউণ্ড মষ্ট অফ দ্য ইণ্ডাষ্ট্ৰিজবোৰকে ইম্পেক্ট কৰে পেণ্ডেমিকত আৰু এটা ডাঙৰ চেঞ্জ হৈছিলে যে suddenly it was such a unknown situation বহুত সময়লৈ মানুহে ডিচিজন লোৱাই নাছিলে স্পেচিয়েলি এজ এ বিজনেছ আমি কি কৰোঁ আমাৰ প্ৰডাক্টটো এটা টেকন'লজি এটা কিনে মানুহে ৰাইট সেই টেকন'লজিত তুমি ইনভেষ্ট কৰিবলৈ মানুহে ডিচিজন লোৱাই নাই বহুত দিন কাৰণ এইটো পেণ্ডেমিক ইটছ এন আনচাৰ্টেইন চিটুৱেশ্যন কিমান দিন চলে ফাইনেন্সিয়েলিও তাহাঁতৰ ইনকামবোৰ কমি গ'ল সেই তেনেকুৱা পেণ্ডেমিক আমাৰ লাইফ টাইমতো আই এম ভেৰি চিয়'ৰ তোমাৰ আৰু মোৰো লাইফ টাইমত ডেট উইল বি দ্য বিগেষ্ট চেঞ্জ উই উড চি ইটছ আনলাইকলি ডেট আমি তেনেকুৱা এটা পাম আমাৰ লাইফ টাইমত সেই তেনেকুৱা এটা পেণ্ডেমিকৰ নিচিনা চিটুৱেশ্যনত তুমি ইটছ ভেৰি ক্লিয়াৰ টু চি বহুত চেঞ্জেছ হৈ গ'ল পেণ্ডেমিকত মানে বহুত চেঞ্জ হ'ল মানুহৰ ৱৰ্ক ষ্টাইল চেঞ্জ হ'ল কনজাম্পশ্যন পেটাৰ্ণ চেঞ্জ হ'ল এতিয়া তুমি ৰাছিয়া ইউক্ৰেইনত যদি চোৱা ৰাছিয়া ইউক্ৰেইনত কি হ'ল ইটছ এ লিটল নৰ্মেল ডে টু ডে লাইফত তুমি দেখি নোপোৱা সেইটো অলপ ডিফিকাল্ট টু চি ৰাইট নৰ্মেল মানুহৰ কাৰণে বাট দেৰ আৰ লট অফ চেঞ্জেছ ৰাছিয়া ইউক্ৰেইনৰ ৱাৰৰ পৰা কি হ'ল তোমাৰ এটা অইলৰ গোটেই ডাইনামিক্সটোৱে চেঞ্জ হৈ গ'ল তোমাৰ ইউৰোপত বহুত নেচাৰেল গেছ বা অইল ৰাছিয়াৰ পৰা আনিছিলে সিহঁতি ছাডেনলি সেই ৱাৰ হোৱাৰ পৰা কাট কৰি দিলে তাৰপৰা ইণ্ডিয়া তাৰপৰা তেল আনিলে ইণ্ডিয়া থ্ৰুদি গৈ আছে ইণ্ডিয়া তাত কিবা এটা লাভ পালে কিন্তু সেই তোমাৰ অইলৰ ডাইনামিক্সটোৱে চেঞ্জ হৈ গ'ল আৰু মানে ৱৰ্ল্ডৰ ইকনমিটো বহুত অইলৰ ডিপেণ্ডেণ্ট কাৰণ এনাৰ্জিৰ ওপৰত বহুত ডিপেণ্ডেণ্ট গোটেই ইকনমিটোৱে সেই অইলটোৱে বহুত চেঞ্জ কৰিলে তাৰপিছত তোমাৰ ইন জেনেৰেল এডিবল অইলো বহুত ইউক্ৰেইনৰ পৰা আহে বহুত ফুড গ্ৰেইনছো বহুত ইউক্ৰেইনৰ পৰা আহে সেইটো ৱাৰ হোৱাৰ পৰা সেইটো চেঞ্জ হৈ গ'ল ৰাইট সেই তেনেকৈ বহুত ডাইনামিক্সে চেঞ্জ হ'ল তাতকৈও ডাঙৰ কি হয় তোমাৰ ইন জেনেৰেল মষ্ট ইম্পৰ্টেণ্ট ইকনমিত মানে মষ্ট ডাঙৰ ইম্পেক্ট কৰা বস্তু হ'ল তোমাৰ মানুহৰ মাইণ্ডছেট যদি তুমি যেতিয়াই হওক তুমি যদি আনচাৰ্টেইনিটি এটা দেখা মানুহে কনজাম্পশ্যনটো বন্ধ কৰি দিয়ে আৰু দ্য এণ্টায়াৰ ইকনমি ইজ ডিপেণ্ডেণ্ট অন কনজাম্পশ্যন তেতিয়া তুমি মানুহে যেতিয়া আনচাৰ্টেইন দেখে যে এইটো নেক্সট 6 মাহত কি হ'ব বা 1 বছৰত কি হ'ব তো মানুহে এইটো কনজাম্পশ্যনটো বন্ধ কৰি দিয়ে বা বহুত কম কৰি দিয়ে নতুন ইনভেষ্ট নকৰে সেই তাৰ পৰা বহুত ডাঙৰ ইম্পেক্ট হয় গম পাইছোঁ আপুনি মাত্ৰ ইকনমি কথাটো ক'লে মই এনেই আপোনাক কুৱেশ্যন এটা সুধিলে মন আছিলে ধৰি লওক ইকনমি বঢ়াবৰ কাৰণে দেশখনৰ এই এণ্টাৰপ্ৰিনাৰশ্বিপটো কিমান আপুনি জৰুৰী ভাবে এণ্টাৰপ্ৰিনাৰশ্বিপটো বহুত জৰুৰী আই থিংক
মই একজেক্টলি পাহৰিছোঁ মই কালি কিবা এটা ইণ্টাৰভিউ চাই আছিলোঁ মানে তো চাইনা আৰু আমাৰ ইণ্ডিয়াৰ যিটো ডিফাৰেঞ্চটো বেছিকৈ বাঢ়ি গৈ আছে মানে ডিফাৰেঞ্চটো তো তাত এইটোৰ মানে বহুত হাত আছে বুলি কৈছিলে মানে তাত যিমান এণ্টাৰপ্ৰিনাৰশ্বিপ আছে মানে মানুহ চাইনাত over the last let's say few decades right চাইনাত মানে এণ্টাৰপ্ৰিনাৰশ্বিপটো বহুত প্ৰজেক্ট কৰিলে তেওঁলোকক হেল্পো কৰিলে সেইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰাইছে বেছি পোষ্ট কৰাইছে গভৰ্ণমেণ্টৰ ফালৰ পৰা পোষ্ট কৰিছে গভৰ্ণমেণ্টৰ ইনভেষ্টমেণ্টটো দিছে ধৰি লোৱা তোমাৰ বিভিন্ন ধৰণৰ সহায় কৰিছে আৰু সেই তাৰ পৰাই তোমাৰ টেকন'লজি তাতো বহুত এডভান্স হৈ গ'ল মানুহৰ কেপেবিলিটিটো বহুত বাঢ়ি গ'ল এক্সটাৰ্নেল ফ'ৰ্চো পালে তাহাঁতি ধৰি লোৱা তোমাৰ যেতিয়া পূৰা ৱৰ্ল্ডৰ মেনুফেকচাৰিং চাইনাতে হয় তেতিয়াহ'লে মেনুফেকচাৰিং ছেক্টৰটো নিজেই বাঢ়ি গ'ল ৰাইট সেই তেনেকৈ এণ্টাৰপ্ৰিনাৰশ্বিপৰ পৰা বহুত এফেক্ট হয় মই এটা এক্সাম্পল দিছোঁ তোমাৰ আমেৰিকাত I think I'll check this number and tell you maybe, right? 80-90% of the jobs are in small companies, right? Small businesses basically, right? ইণ্ডিয়াৰ তুমি এণ্টাৰপ্ৰিনাৰশ্বিপ আমি যোনকেইটা ষ্টৰিকেইটা দেখোঁ যোনটোৱে বিলিয়ন ডলাৰ ভেলুৱেশ্যন কৰিছে হেৰি কৰিছে কিন্তু দেৰ ইজ সৰু এণ্টাৰপ্ৰিনাৰ বহুত আছে আৰু সেই তেহেঁতক মানে এনকাৰেজ কৰাটো বহুত দৰকাৰ কাৰণ ইকনমি সৰু জব সেই সৰু কোম্পানী হ'ব পাৰে কিন্তু তেহেঁতৰ নাম্বাৰটো বহুত বেছি আৰু সেইবোৰত যদি মানুহক এমপ্লয়মেণ্টটো আহে তোমাৰ ইকনমিটো বহুত ডাঙৰ বুষ্ট হয় আৰু আল্টিমেটলি ইটছ এবাউট এমপ্লয়মেণ্ট ইটছ এবাউট এমপ্লয়মেণ্ট জেনেৰেশ্যন মানুহৰ হাতত পইচা আহিলে কনজাম্পশ্যনটো বাঢ়ে আৰু কনজাম্পশ্যনটো বাঢ়িলেই তোমাৰ ইকনমিটো গ্ৰ' কৰে এতিয়া মই আপুনি আনচাৰটো দিয়ে নে নাজানো বৰ্তমান সময়ত আমাৰ চৰকাৰখনে কেনেকুৱা আপোনাক হেল্প কৰি আছে ডাঙৰ মানে আপোনালোক কৈছে মানুহবোৰক আৰু হেল্প কৰেনে অসমৰতো চৰকাৰৰ লগত মই একো ইণ্টাৰেষ্ট কৰা নাই মই মানে পলিটিকেলি ইমান ইনভলভ নহয় আৰু অফক'ৰ্ছ অভাৰঅল কি হৈ আছেতো দেখিয়ে থাকি ৰাইট সেইটোৰ ওপৰত I think I should keep my personal opinions to myself to a big extent. But having said that, মোৰ লাগে যে as an entrepreneur, you have to be successful in spite of, not because of government. মানে গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড কৰি তুমি ছাকচেছটো আনিব নোৱাৰা তুমি গভৰ্ণমেণ্টে হেল্প নকৰিলেও ছাকচেছ আনিব লাগিব এজ এন এণ্টাৰপ্ৰিনাৰ মোৰ লাগে যে তেনেকেই চিন্তা কৰিব লাগে আৰু আল্টিমেটলি মানুহৰ কি হয় দেৰ আৰ থিংছ ইন ইয়ৰ তোমাৰ ইনফ্লুৱেঞ্চৰ স্ফিয়াৰত আছে এতিয়া ধৰি লওক মই কালি ইয়াৰ পৰা ক'বলৈ যাওঁ ৰাইট সেই গাড়ীখন চলাই যোৱাটো মোৰ হাতত আছে কিন্তু যদি বৰষুণ দিয়ে সেইটো মোৰ হাতত নাই ৰাইট সেইটোৰ ওপৰত মই ডিপেণ্ড ভাবিব নালাগে মানে মোৰ লাগে যে যোনটো মোৰ হাতত যোনটো আছে এতিয়া মোৰ গাড়ীখন চলাই যোৱাটো মোৰ হাতত সেইটো ধৰি লওক মই চৰকাৰখনক ৱাইপাৰ বুলি কওঁ তেতিয়া ইউ কেন চে ডেট আৰু মই সেইটোৱে কৈছোঁ যে মই মানে সেই ৱাইপাৰডালে চাবলৈ অকণ সুবিধা কৰি দিছেনে ডেফিনেটলি আই থিংক আজিকালি অলদো মই ডিটেইলছবোৰ নাজানো গভৰ্ণমেণ্টৰ ফালৰ পৰা ফাণ্ডিঙো বহুত সৰু কোম্পানীক কৰি আছে আৰু ইন জেনেৰেলো I think the current government is friendly towards entrepreneurs in general. মানে বাধা দিছে বুলি ক'বলগীয়া নাই ৰাইট এতিয়া হয়তো বেলেগ গভৰ্ণমেণ্ট হ'লে বেছি কৰিব বা কম কৰিব সেইটো এটা ডিবেট হ'ব পাৰে ৰাইট বাট কাৰেণ্ট গভৰ্ণমেণ্টে যে কিবা এটা কৰি আছে ডেট ইজ ফৰ চিয়'ৰ আৰু কোনো বাধা দিছে বুলি ক'বলগীয়া কথা নাই আপুনি নেক্সট 20 বছৰ এতিয়া নিজকে কোনটো স্থানত ৰাখিবলৈ বিচাৰে কেনেকুৱা জেগাত থাকিবলৈ বিচাৰে আম্বানী জেগাত থাকিবলৈ বিচাৰে মোৰ ফাইনেন্সিয়েল গ'ল তেনেকৈ নাই ৰাইট বাট মোৰ লাগে যে আমি এটা আইচ'মেটছৰ থ্ৰুৱেদি ৰাইট আমি যদি 1 কোটি মানুহক ইম্পেক্ট কৰিব পাৰোঁ I'll be very satisfied
যে ধৰি লোৱা 1 কোটি মানুহে তেওঁলোকৰ মেডিচিনৰ বিল ধৰি লোৱা তোমাৰ 2,000 টকাৰ পৰা 800 টকা হৈ গ'ল ৰাইট সি তেনেকৈ মানুহক ইম্পেক্ট কৰা ইজ ৱেৰ আই এম মোৰ পাৰ্চনেল মটিভেশ্যনটো তাত আপুনি কিবা প্লেনিং কৰিছেনে যে এটা গ'ল লৈছেনে যে এইটো সময়লৈকে আমি এইখিনি বস্তু এচিভ কৰিম মোৰ লাগে যে ইন দ্য নেক্সট 5 to 7 years আমি 10 লাখ মানুহ তেনেকৈ সেইটো 10 লাখ ইজ 1 million বেচিকেলি টিপিকেলি ফৰ গুড অৰ বেড মানে মিলিয়নটো কোৱা হয় মোৰ দেন লাখ বা কোটি বাট 10 লাখ ইজ 1 million সেই 1 million নাম্বাৰটো 5 to 7 yearsত আমি ইম্পেক্ট কৰিব লাগে এণ্ড দেট নাম্বাৰ অভাৰ টাইম শ্বুড গ' টু লাইক 1 কোটি মান যাবতো লাগে আপুনি ধৰি লওক যিমান সময়ত ভাবি আছিলে বস্তু প্লেন কৰি যে এইটো সময়ত মই এইটো কৰিম ইমান বছৰত মই মানে আপোনালোকে নিজৰ মতে গৈ আছেনে প্লেন মতে নাই এনেকুৱা লাগিছে ক'ৰবাত আপুনি অকণমান পিছ পৰিলে ব্ৰেক ল'লে অকণমান তুমি ষ্টাৰ্টআপৰ কথা কৈছা নিজৰ পাৰ্চনেল লাইফ যিখিনি আপুনি এচিভ কৰিছে এতিয়ালৈকে বা এনেকুৱা কিবা মানে পইণ্ট আছে নেকি লাইফত যিটো আপুনি চেঞ্জ কৰিব বিচাৰে এতিয়া চেঞ্জ কৰাটো নকয় বাট আই থিংক ইটছ মাই পাৰ্চনেল ট্ৰেইট অৰ হোৱাট এভাৰ মই ছেটিছফাইড নহয় সেইটো ভালো আৰু মানে মই আই এম নেভাৰ ছেটিছফাইড এতিয়া চাবলৈ গ'লে মই আই হেভ ডান ৰিজনেবলি ৱেল এজ এ এণ্টাৰপ্ৰেনাৰ ঠিক ঠাক কৰিছোঁ ফাইনেন্সিয়েলিও ঠিক ঠাক কৰিছোঁ বা কোম্পানী এটা বনাই পেলাই এটা NASDAQ লিষ্টেড কোম্পানী একুৱায়াৰ কৰাটো ইটছ এ বিগ জাৰ্ণি ৰাইট ইটছ এ বিগ জাৰ্ণি এণ্ড ইটছ এ ছিগনিফিকেণ্ট ছাকচেছ মই অবজেক্টিভলি যেতিয়া ভাবোঁ বাট ইন জেনেৰেল মোৰ লাগে যে ইটছ অ'কে মানে ইমান ডাঙৰ বস্তু নহয় এণ্ড আই ডেফিনেটলি ৱান্ট টু এচিভ এ লট মোৰ এটা নেক্সটটো এটলিষ্ট 10 times বা 100 times ভাল হ'ব লাগিব গম পাইছোঁ আপুনি এইকেইদিন কিবা বেলেগ আৰু প্লেনিং কৰি আছে নেকি আমাৰ এই ৱেবছাইটটোক অলপ প্ৰমোট কৰিবৰ কাৰণে আমিতো ধৰি লওক কৰিমেই কিন্তু মই বিচাৰিছোঁ মানুহে আৰু অলপ জনাটো জৰুৰী মানে বৰ্তমান সময়ত নট এ লট বাট হেপী টু গেট চাম অপিনিয়নছ ফ্ৰম ইউ তোমাৰ যদি কিবা আইডিয়াছ থাকে মই হেপী টু হিয়াৰ ডেট মোৰ অলপ চলপ আছে কিবা কিবি মই সেইখিনি বস্তু শ্বেয়াৰ কৰিম বাৰু আপুনি যদি এগ্ৰী হয় মানে মই একদম অন্তৰৰ পৰা বিচাৰিছোঁ দেই বস্তুটো যাতে অকণমান ফেলক মানে চাৰিওফালে ভাল থেংকছ এ লট আৰু থেংকছ এ লট তোমাৰ এইটোত মানে দেৰ ইজ এ গুডনেছ ইন দিছ আমি যোনটো কৰিছোঁ এণ্ড ডেটছ হোৱাট মানে আই ফিল ছ' ছেটিছফাইড তুমি যদি আমি কাৰোবাৰ সহায়ে কৰিছোঁ এট দ্য এণ্ড অফ দ্য ডে এটা ভাল এটা এডুকেশ্যন কৰি পেলাই তেওঁক কনভিন্স কৰি পেলাই আমি তেওঁৰ ভালটোৱে কৰিছোঁ ৰাইট গতিকে ইটছ ভেৰি ভেৰি ছেটিছফাইং আৰু আই এম ৰিয়েলি থেংকফুল কি তুমি এইটো মোৰ ভাল লাগিছে ইমান যে ভাল কাম তাত মোৰ অকণমান এতিয়া যোগদান আছে থেংক ইউ এনেই আপুনি এতিয়া ধৰি লওক যিসকল নতুন যুৱ প্ৰজন্ম আমাৰ নিচিনা মোৰ নিচিনা নহয় মইতো গ'লোৱে বাৰু আগৰ যি নতুন যি উঠি অহা ল'ৰা ছোৱালী মানে তেওঁলোকৰ পৰা কি আশা কৰিছে বৰ্তমান মোৰ লাগে যে পিপল শুড বি এম্বিচিয়াছ মানে কি আৰু এম্বিশ্যন বহুত দৰকাৰ তুমি এতিয়া সৰু চাকৰি এটা কৰিয়ে মানুহ ছেটিছফাই হ'ব নালাগে কাৰণ তুমি যদি ডাঙৰ কিবা এটা কৰিবলৈ হয় এম্বিশ্যন লাগিব আৰু সেই এম্বিশ্যনটোৰ মানে I'll just give you an example. মোৰ ছেটিছফেকশ্যন এইটো নহয় যে মই ক'ৰবাত পামগৈ মোৰ ছেটিছফেকশ্যন শ্বুড বি যে মই এইটো ডাঙৰ বস্তু এটা ট্ৰাই কৰিছোঁ ৰাইট আল্টিমেটলি যদি মানুহে সৰু গ'ল ছেট কৰে সৰু গ'লটো ছেট কৰি পেলাই এচিভ কৰাটো কোনো ডাঙৰ কথা নহয় ৰাইট সেইটো তাত কাৰণে ডাঙৰ এটা গ'ল ছেট কৰি যদি তুমি তাৰ 50% 60%টো এচিভ কৰিলা ডেট ইজ ৰিয়েলি বিগ আৰু মোৰ লাগে যে অসমৰ ইন জেনেৰেল মানুহে শ্বুড থিংক বিগ ডাঙৰ অপৰচুনিটি ডাঙৰ এটা ইণ্ডিজিনাছ কিবা এটা কৰিব লাগে অলপ এম্বিচিয়াছ হ'ব লাগে কিন্তু সেইটো জেগাত অকণ পেৰেণ্টছৰো অলপ ছাপোৰ্ট থাকিব লাগিব একদম লাগিব পেৰেণ্টছৰ ছাপোৰ্ট লাগিব এটা বয়সৰ পিছত মোৰ লাগে যে ইউ আৰ ৰেছপনচিবল ফৰ ইউৰ চেল্ফ মানে সৰুতেতো ঠিক আছে পেৰেণ্টছৰ ছাপোৰ্ট লাগিব বাট এটা বয়সৰ পিছত মানুহে এটা বস্তু এচিভ কৰাৰ পিছত ওৱান্স ইউ আৰ এডাল্ট হোৱাৰ পিছত আৰু মানুহে নিজৰ ডিচিশ্যন নিজে ল'ব লাগে আৰু ষ্ট্ৰাগল কৰিব লাগিব ইট ইজ এটা এণ্টাৰপ্ৰেনাৰিয়েল জাৰ্ণি ইজ ভেৰি ষ্ট্ৰাগলিং মোৰে এতিয়া প্ৰথম যোনকেইটা 3 বছৰ মোৰ এটা কোম্পানী যোনটো নচলাটো স্মাৰ্ট বিল্ডিংছৰ জাৰ্ণিটো
I can't tell you how struggling was it. মানে তাৰমানে কিমান লোৱেষ্ট পইণ্টলৈ গৈছিলে সেইটো সময়ত? I have gone through a lot. কাৰণ মই with somebody যাৰ মোৰ নিচিনা এডুকেশ্যনেল ডিগ্ৰী চিগ্ৰী আছে, মাৰ্কেটত মানে তোমাৰ অপৰচুনিটি বহুত বেছি, ৰাইট? ফাইনেন্সিয়েল আউটকামো বেছি, চাকৰি, দৰমহা চৰমহা বহুত। এইবোৰ নকৰি পেলাই মই নিজৰ ষ্ট্ৰাগল কৰি আছোঁ। তো এট চাম পইণ্ট তোমাৰ এইটো লাগে যে মই এইটো কেলে কৰি আছোঁ, ৰাইট? এণ্ড ইনিচিয়েল ফিউ ইয়াৰ্ছত লাইক আই ছেড ফাণ্ড ৰেইজ কৰিবলৈও দিগদাৰ। গতিকে আৰু মোৰ তেনেকুৱা বেকআপো নাছিলে। মোৰ লাক ভাল আছিলে যে ঘৰত মোক ছাপৰ্ট কৰিব লগা নাছিলে। মানে মোৰ দেউতা মোৰ আগতে চাকৰি কৰা, বা ফেমিলি ইজ ইন এ ৰিজনেবল ষ্টেট, আৰু মোৰ এটা টুইন ব্ৰাদাৰ আছে, সি ভাল চাকৰি কৰি থকা। গতিকে সেই তাৰ ছাপৰ্টটো আছিলে, ৰাইট? সেইটোৱে মোক ফ্ৰী কৰি দিলে, আৰু সেই ফ্ৰী কৰাৰ কাৰণে মই সেই ষ্ট্ৰাগলটো কৰিব পাৰিলোঁ, ৰাইট? বাট ইটছ এ লট অফ ষ্ট্ৰাগল, ইটছ নট ইজি এট অল। মানে তোমাৰ আপছ এণ্ড ডাউনছ থাকিব, বহুত টাইমত তোমাৰ ছেল্ফ ডাউট থাকিব, ঠিকেই কৰি আছোঁ নে ভুল কৰি আছোঁ, কেলৈ ইমান ষ্ট্ৰাগল কৰি আছোঁ। দেন বহুত মানুহে তোমাৰ আশে পাশে বেলেগৰ ফ্ৰেণ্ডবোৰ দেখি তুমি নিজক কম্পেয়াৰো কৰিব পাৰা। এই তেনেকুৱাবোৰৰ পৰা নিজকে শ্বিল্ড কৰি ৰখাটো, ৰাইট? মেণ্টেলি ষ্ট্ৰং হোৱাটো, আৰু এটা গ'লৰ লৈ তাৰমানে তুমি একদম ইউ ৰিয়েলি হেভ টু বি ৰিয়েলি লয়েল টু ডেট গ'ল। মানে মই এইটো কৰিম যি কৰিম আৰু, ৰাইট? মই বহুত মটিভেটেড হৈছোঁ আপোনাৰ পৰা। সেইটো কৰাটো দৰকাৰ, আৰু সেইটো ইটছ নট ইজি, ইটছ নট ইজি এট অল। ছাকচেছ কামছ আফটাৰ এ লট অফ ফেইলিয়াৰ। আইল টেল ইউ এ ভেৰি ইণ্টাৰেষ্টিং দিছ থিং। জেক মা বুলি, আলিবাবা বুলি চাইনাৰ কোম্পানী, জেক মায়ে এটা কথা কয়, মানে টিপিকেলি ষ্টাৰ্টআপ জাৰ্ণিটো ইনিচিয়েল ফিউ ইয়াৰ্ছ ইজ লাইক, আজি যেনিবা ৰাতি, এতিয়া আমি গধূলি সময়ত কথা পাতি আছোঁ, ৰাইট? আজি ৰাতি গুচি গ'ল, কাইলৈ দিন নাহিলে, ৰাতিপুৱা আহিলে, কিন্তু ৰাতিপুৱা পোহৰ হোৱা নাই, আন্ধাৰে চলি আছে। কাইলৈ ৰাতিও আহিলে, তাৰপৰা দিনটো আন্ধাৰে চলি গ'ল, ৰাতিও আহিলে, ৰাতিটো আন্ধাৰেই। সেই কাইলৈ ৰাতি মষ্ট পিপল গিভ আপ, সেইটো একো নহয় আৰু, ৰাইট? কিন্তু পৰহিলৈ ৰাতিপুৱা তুমি লাইট এটা দেখিবলৈ ষ্টাৰ্ট কৰা, আৰু মানে সেই ডেট ইজ দ্য ষ্ট্ৰাগল। তুমি সেই সিমানটো টাইম পাৰচিষ্ট কৰাটো, টু ৰিয়েলি পাৰচিষ্ট, ৰেজিলিয়েণ্ট হোৱাটো, যে মই ইমান সময় মই পাৰচিষ্ট কৰিলোঁ, মানে আণ্ডাৰ চ' ডাৰ্ক চাৰ্কামষ্টাঞ্চেছ। তুমি ছাকচেছটো দেখা নাই, তথাপিও তুমি লাগি আছা নিজৰ প্ৰচেছটো। তুমি MS ধোনীয়ে কৈ থাকে, কেতিয়াবা শুনিবা তুমি, ফ'কাছ অন দ্য প্ৰচেছ, ৰাইট? মানে আউটকামটো তুমি চাই থাকিলে নহ'ব, ইউ হেভ টু হেভ এ প্ৰচেছ, আৰু প্ৰচেছটোৰ ওপৰত লাগি থাকিব লাগিব। ছাকচেছ নেদেখিলেও, সেই ৰে অফ হোপটো নেদেখিলেও তুমি লাগি থাকিব লাগিব। আৰু লাগি সেই জেক মায়ে কোৱা মতে তাৰমানে ডে আফটাৰ টুমৰ' তুমি ৰে অফ লাইট অলপ মানুহে দেখে, কিন্তু মষ্ট পিপল গিভ আপ কাইলৈ গধূলি, মানে গিভ আপ কৰি দিয়ে আৰু মষ্ট পিপল। বাট দেট ইজ নেচাৰেল। গম পাইছোঁ। আপুনি নিজৰ ফেইলিয়াৰটো কেনেকৈ ডিল কৰিছিলে, কৰি যাওকচোন এইটো, মানে মেণ্টেলি। ইট ইজ কুৱাইট ডিফিকাল্ট। বস্তু এটা যদি আপুনি লাগি থাকে, ট্ৰাই কৰি আছে নহৈছে, এৰি দিব লাগে নে অলপ সময়ৰ কাৰণে, নে লাগি থাকিব লাগে? I think it depends. I think like most things in life, সেইটো আনচাৰটো ডিপেণ্ড কৰে। আল্টিমেটলি চোৱা, you have to believe in what you're doing, right? তুমি যদি বিলিভ নকৰা, কৰিব নোৱাৰে, there is no chance. সেই বিলিভ কৰিবই লাগিব। কেতিয়াবা মানুহে বহুত বেছি শ্বৰ্ট চাইটেড, বা মানে তুমি দূৰৰ বস্তুটো নেদেখুৱা হৈ যায়, সেই একেটা বস্তুতে সোমাই থাকি তেতিয়া হয়তো এৰি দিয়াটো ভাল, ৰাইট? কিন্তু তুমি যদি আউটছাইডো ভাল এটা ভিউ এটা লৈ আছা, ৰাইট, আৰু তোমাৰ লাগিছে যে মাৰ্কেটটো চেঞ্জ হ'ব, বা কিবা এটা শ্বিফ্ট হ'ব, বা কিবা এটা তুমি, তেতিয়া তুমি পাৰচিষ্ট কৰাটো দৰকাৰ। ইট ডিপেণ্ডছ অন এ চিটুৱেশ্যন, বাট ষ্টিল
এটা বস্তুতে গোটেই লাইফটো লগাই দিয়াটো স্পেচিয়েলি এটা আৰ্লি ষ্টেজ কাৰণ মানে কি ইয়াতে আমাৰ নিচিনা জেগাত আমাৰ নিচিনা ফাইনেন্সিয়েল ষ্টেবিলিটি ইজ অলছ' ইম্পৰ্টেণ্ট ৰাইট গতিকে তুমি যদি ছাকচেছ পোৱা নাই সেইটোৰ ওপৰতে তুমি লাগিয়ে আছা 10 বছৰ হৈ গ'ল অফক'ৰ্ছ এভৰিবডি হেভ টু ছাপৰ্ট দেয়াৰ ফেমিলিজ এণ্ড হোৱাট নট ৰাইট সেইটো কাৰণে ইট ইজ নট ৰিকমেণ্ডেড বাট আল্টিমেটলি চোৱা ষ্টাৰ্টআপতে হওক বা যিহেতু যোনখিনি মানুহ অলপ পাগল থাকে তেহেঁতিয়ে কৰে ৰাইট তেহেঁতিয়ে কৰিব পাৰে গতিকে যোনটো লজিকেল হয় ছামটাইমছ দেট লজিক ডাজন্ট ৱৰ্ক আৰু সেই অলপ পাগলখিনিয়ে মানে তুমি লাইফত বহুত ডাঙৰ কিবা এটা কৰেগৈ আপুনি প্ৰচেছটো নক'লে কিন্তু প্ৰচেছটো নক'লে ইউ হেভ টু বিলিভ ইন ইয়ৰ চেল্ফ আই থিংক মোৰ পাৰ্চনেলি কি আছিলে যে অলপ আপুনি মেডিটেশ্যন কৰি ঠাণ্ডা কৰি নে নিজকে অভাৰকাম কৰাৰ আগতে মই সেই আগৰ জাৰ্ণিটোত মই তেতিয়া কৰা নাছিলোঁ বাট অফ লেট মই হেল্থ এণ্ড মেডিটেশ্যনেই হওক বা তোমাৰ মেণ্টেল হেল্থেই হওক ফিজিকেল হেল্থৰ ওপৰত মই আজিকালি ফ'কাছ কৰিছোঁ লাষ্ট 2-3 বছৰৰ পৰা মোৰ সেই বহুত বস্তু কি হয় তুমি বস্তু এটা লাগি আছা না ইউ আৰ জাষ্ট ষ্টাক তেতিয়া বাহিৰতো চাবলৈ দিগদাৰ হয় এই মোৰ যেতিয়া কোম্পানীটো মই মানে একুৱায়াৰ কৰিলোঁ সেই সময়তে আই ৰিয়েলি হেড এ লট অফ টাইম টু স্পেণ্ড এবাউট মাই চেল্ফ মানে নিজকে বুজিবলৈও বা তোমাৰ লাইফত কি কি ইম্পৰ্টেণ্ট সেইটো জানিবলৈও সেই তেতিয়াৰ পৰা মই অলপ হেল্থত বা মেণ্টেল হেৰিয়াত অলপ ফ'কাছ কৰিবলৈ ল'লোঁ কিন্তু সেই আগৰ জাৰ্ণিটোত it was I had gone through a lot of times but luckily I think I had the belief that something will work out I think ultimately so to me you have to be a fool to mane hey tenekwa eta difficult circumstances you really have to think it can succeed it will succeed right সবেই তোমাক ক'ব সব ছিগনেলে লাগিব যে এইটো নহ'ব নেকি তোমাৰ ফ্ৰেণ্ডবোৰে ক'ব চাকৰি লৈ লওঁ বা হেৰি কৰি লওঁ বাট চামহাও তুমি এটা বিলিভ এটা ৰাখিব লাগিব যে নাই হ'ব মানে লাগিলে কিন্তু কেনেবাকৈ যদি ফেইল হ'লহেঁতেন আপুনি সেই বস্তুৰ কাৰণে ৰেডি আছিলে নে ইট উড হেভ বিন এ ভেৰি এটা সময়লৈকে আপুনি লাগি তাৰপিছত বাদ দিলেহেঁতেন আমাৰ কোম্পানীটো আমি ৰিজনেবলি ঠিক ঠাক কৰি আছিলোঁ গতিকে আমি কণ্টিনিউ কৰাটো এটা অপশ্যন আছিলেই বাট আই কমপ্লিটলি আণ্ডাৰষ্টেণ্ড কি এটা পইণ্টত গৈ পেলাই মানে ইউ হেভ ৰেচপনচিবিলিটিজ ৰাইট মানে তোমাৰ ফেমিলিৰ ৰেচপনচিবিলিটি আছে চ' ওৱান হেজ টু টেক ডেট কল এণ্ড আই থিংক ইট উইল বি এইটো মানে তোমাৰ প্ৰুডেণ্ট অসমীয়া শব্দ এইটো ইট উইল বি প্ৰুডেণ্ট টু মানে টেক এ ডিচিজন এট টাইমছ যদি কৰিয়া তুমি এটা ৱাল এখনত মাথাটো মাৰিয়ে আছা এট চাম পইণ্ট ইউ হেভ টু নো আৰু সেইটো পইণ্টটো আহে আৰু মই নিজে সেই প্ৰথম ষ্টাৰ্টআপটো ফাইনেলি সেইটোৱে দেখিলোঁ আমি 3 বছৰ ষ্ট্ৰাগল কৰাৰ পিছত যেতিয়া লাগিলে যে এইটো নহ'ব আমি বাদ দিলোঁ থেংক ইউ অবিনাশ দা আমি যথেষ্ট সময় কথা পাতিছোঁ আজি আৰু মই বহুত মটিভেটেড হৈছোঁ আপোনাৰ পৰা আজি মোৰ কিছুমান প্লেনিং চলি আছিলে এনেকৈ আগৰ পৰা আগবাঢ়ো কৰিবলগীয়া হয় আজি আপোনাৰ ইণ্টাৰভিউটো শুনি পিনি অকণমানে নিজকে এনেকৈ লাগিছে ট্ৰাই কৰি চাম আকৌ এবাৰ লাষ্ট আৰু যোৱাৰ আগতে আপুনি কিবা ক'বলৈ বিচাৰিব নি আমাৰ ৰাইজক অসমৰ ৰাইজক এইফালে আপুনি ধুনীয়া কেমেৰাটো আছে কিবা ক'ব বিচাৰি ক'ব পাৰে আপুনি ফাৰ্ষ্ট অফ অল তোমাৰ এইটো লাষ্ট ট্ৰাই নহয় মানে গম পাইছোঁ কিন্তু মই এইটো কাৰণে সুধিছিলোঁ যে মই কেতিয়া ৰমগৈ মানে there's no stopping I think of course one has to take care of their needs financially hok ba mentally kida bhagor lagi jay mane bhagor lagi boi then you should take a break and come back fresh and try something right aur tumhar podcast bhal chali ase what's wrong mane না পডকাষ্টৰ এইটোৱে লাভ হৈছে যে মই আপোনালোকৰ নিচিনা ব্যক্তিক লগ পাই আছোঁ যি মোক মোটিভেট কৰি আছে that is a big inspiration that's a big you should keep at it আৰু I definitely want you to get more successful people and মানে কি মানুহৰ কাৰণে ৰোল মডেলছ লাগে আৰু সেইটো তুমি কৰিবা I hope আৰু ইয়াং প্ৰজন্ম মানে ইয়াং ধৰি লওক 15 years বা 20 yearsৰ আজি সেই জেনেৰেশ্যনটোৰ কাৰণে মোৰ লাগে যে ভাল ৰোল মডেল বিচাৰা সৰু পাই ৰাইট এইটো বয়সতে ইটছ ভেৰি ইম্পৰ্টেণ্ট টু ফাইণ্ড চাম ৰোল মডেলছ ডেট ৰিয়েলি ইনস্পায়াৰ ইউ আৰু ফৰ দ্য ৰাইট ৰিজনছ অফক'ৰ্ছ ৰাইট সেই
ৰোল মডেলটো বিচাৰা ছেকেণ্ডটো হৈছে এটা 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 বুজি মানে এটা নিজকে ডিছকভাৰ কৰি বুজা যে কিহত তুমি ভাল আৰু তোমাক কৰিও ভাল লাগে বস্তুটো ৰাইট এটা এই নিচ এটা নিজৰ বুজিব লাগিব সেইটো চবৰ কাৰণে ইম্পৰ্টেণ্ট সেইটো তুমি বুজি নাপালে মানুহৰ লাইফত বহুত এক্সট্ৰিম ছাকচেছ পাব নোৱাৰে গতিকে সেই তেনেকুৱা এটা ফিল্ড এটা বুজিব লাগিব যোনটোত নিজেও টেলেণ্ট আছে বা নিজেও ভাল আৰু ছেকেণ্ডলি সেইটো কৰি এনজয়ো কৰে বস্তুটো ভাল লাগে আৰু থাৰ্ড পইণ্ট এণ্ড ভেৰি ইম্পৰ্টেণ্ট মোৰ লাগে যে বি ভেৰি এম্বিচিয়াছ মানে এটা ডাঙৰ এটা এম্বিশ্যন এটা লৈ ডাঙৰ কিবা এটা কৰিবলৈ চেষ্টা কৰা আৰু আই এম চিয়'ৰ এ লট অফ ইউ উইল বি ছাকচেছফুল তোমালোকৰ বহুতেই ছাকচেছফুল হ'ব তাৰ পৰা থেংক ইউ অবিনাশ দা বহুত ভাল লাগিলে আপুনি যে ৰঙীন কৰি দিছে আমাৰ ষ্টুডিঅ' আমি আগলৈকো আশা কৰিছোঁ লগ পাম আপোনাক আপোনাৰ এই যেতিয়া কোম্পানীটো আৰু ডাঙৰ হৈ যাব আমি অলপ ডাঙৰকৈ শ্ব'টো কৰিম আশা কৰিছোঁ আপোনালোকে আজি এপিছ'ডটো চাই ভাল পালে আমি দাদাৰ যিখিনি ৱেবছাইটৰ লিংক চিং আছে গোটেইখিনি আমি তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এবাৰ চেক কৰি চাওক আৰু মোৰ মতে আপোনালোকে মানে ভাল ফল পাব লাগে আৰু এনেকুৱা এপিছ'ড যদি চাই আপোনালোকে ভাল পাইছে কমেণ্ট কৰিব আমি আগলৈকে এনেকুৱা এপিছ'ড কৰিবলৈ ট্ৰাই কৰিম থেংক ইউ দাদা থেংক ইউ মিছেছ লগ পাই আছে এটা নতুন ভিডিঅ' অতি সোনকালে গুড নাইট শুভৰাত্ৰি